কবিতা অধ্যয়ন গোটৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আজি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আজি এই কবিতা ফুটাই পঢ়া অনুষ্ঠানত পাইছোঁ। বিশেষকৈ শ্ৰীযুত হৰেকৃষ্ণ ডেকা ছাৰ, তেখেতে আমাক যোৱা দুবছৰে বিভিন্ন ধৰণেৰে দিহা পৰামৰ্শে আমাৰ এই গোটটোৰ কাম কাজক উৎসাহ যোগাই আহিছে। তেখেতক আজি আমি প্ৰথমবাৰৰ বাবে এনেকৈ ভাৰ্চুৱেলি পালোঁ। তেখেতক আমি প্ৰথমে স্বাগতম জনাইছোঁ আৰু বাকীসকলকো জনাইছোঁ। অনুভৱ তুলসী আছে, কামালুদ্দিন আহমেদ ডাঙৰীয়া আছে, চেনিৰাম গগৈ ডাঙৰীয়া আছে, মৃগাংক চলিহা, আমাৰ বৰমুদৈ ছাৰ আছে। আমি সকলোকে আদৰণি জনাইছোঁ। আজি আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আপোনালোকে জানে সকলোৱে এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো হ'ল পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ, ইক'চিষ্টেম ৰেষ্টৰেশ্যন। আপোনালোকে দেখিছে যে যোৱা দুবছৰ ধৰি এটা ভাইৰাছে আমাৰ গোটেই পৃথিৱীখন তছনছ কৰি দিছে। আমাৰ জীৱন ধাৰণ প্ৰণালীলৈ বহুত ধৰণৰ পৰিৱৰ্তন আনিছে। আমাক কিছুমান কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে। আমি ইক' ফেমিনিজিমে এটা কথা কৈছে যে আমি প্ৰকৃতিক পৰিৱেশক আমি ইমান দিনে মাদাৰহুড বা নাৰী হিচাপে আমি কল্পনা কৰি আহিছিলোঁ। আমি নাৰীৰ ওপৰত যি ধৰণৰ অত্যাচাৰ শোষণ চলাওঁ, ঠিক একেধৰণৰ শোষণেই আমি প্ৰকৃতিৰ ওপৰত চলাই আহিছোঁ নেকি? সেইকাৰণেই আমি আজি এই ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈছোঁ নেকি? ভৱিষ্যতে ইয়াতকৈও আমি ভয়াৱহ পৰিস্থিতিৰ সন্মুখলৈ যাম নেকি? এই ধৰণৰ কিছুমান প্ৰশ্ন আহিছে। আজি অলপ আগতে মই এনেই নেটত চাই থাকোঁতে দেখিছোঁ যে প্ৰতি 3 ছেকেণ্ডত বোলে এখন ফুটবল ফিল্ডৰ সমান বনানী ধ্বংস হয় এই পৃথিৱীত। গতিকে সেই ধৰণে যদি আমাৰ ধ্বংসযজ্ঞ প্ৰকৃতিৰ ওপৰত যদি শোষণ অত্যাচাৰ চলি থাকে, অনাগত দিনবোৰ আমাৰ কাৰণে নিশ্চয় ভাল নহ'ব। সেইকাৰণে ইক' লিটাৰেচাৰৰ কথা কোৱা হৈছে, পৰিপাৰ্শ্ব সাহিত্য। আমি বিভিন্ন সভা সমিতি বা পোষ্টাৰিং বা গছপুলি ৰোপণ এইদৰে আমি পৰিৱেশ সজাগতা সৃষ্টি কৰিছোঁ, কিন্তু সাহিত্য এটা ডাঙৰ মাধ্যম। আমি সাহিত্যক সেই সজাগতাৰ বাবে এতিয়াও আমি ভালকৈ ব্যৱহাৰ কৰিব পৰা নাই। আমি দেখিছোঁ ইক' পয়েম লিখা হৈছে, ক্লাইমেট ফিকশ্যন লিখা হৈছে, সেই ধৰণৰ ইক' লিটাৰেচাৰ লিখা হৈছে। গতিকে সেইবিলাক কথাকে ভাবি পেলাই আজি আমি এই অনুষ্ঠানটো সেইধৰণে প্ৰসংগ সংগতি ৰাখিছোঁ। এনেকুৱা আলোচনা হৈছে যে অনাগত দিনবোৰত ইক' লিটাৰেচাৰে প্ৰধান ধাৰা হ'বগৈ নেকি বিশ্ব সাহিত্যৰ? যদি এই ধৰণৰ প্ৰশ্নবিলাক থাকে নিশ্চয় হ'বগৈ। গতিকে আমি আজি যিটো বিষয় ৰাখিছোঁ, যিহেতু আমি কবিতা অধ্যয়ন গোট, কবিতা আৰু ইক' ক্ৰিটিচিজিম, শ্ৰদ্ধেয় ডেকা ছাৰ আৰু বৰমুদৈ ছাৰে ক'ব। গতিকে আমি কবিসকলে পৰিৱেশ তন্ত্ৰৰ সজাগতাৰ ক্ষেত্ৰত কিবা কৰিব পাৰোঁ নেকি? সেই ধৰণৰ এটা চিন্তা ৰাখি পেলাই আজি আমি 5 জুনত এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আমি 10গৰাকী কবিক নিমন্ত্ৰণ জনাইছোঁ। মই কবিসকলৰ নামকেইটা মই কৈ দিছোঁ: মামণি দাস, লুইত কিৰণ দাস, অৰ্জুন দাস, গীতাঞ্জলি বৰকটকী, মৃগাংক শেখৰ চলিহা, প্ৰণতি বৰুৱা, পংকজ গোবিন্দ মেধি, এম কামালুদ্দিন আহমেদ, চেনিৰাম গগৈ, অনুভৱ তুলসী, প্ৰণয় ফুকন, ৰাজীৱ বৰা, বিনোদ চন্দ্ৰ বৰা এই কবিতা পাঠ কৰিব। আজিৰ উদ্দেশ্য যে পৰিৱেশ তন্ত্ৰৰ সজাগতাৰ কাৰণে আমি কবিসকলে কিবা কৰিব পাৰোঁ নেকি, সেই ধৰণৰ এটা চিন্তাৰে আজি এই আয়োজন কৰিছোঁ। আশা ৰাখিম আমি আজি যিবিলাক কবিতা শুনিম তাত সেই ধৰণৰ চিন্তাৰ প্ৰতিফলন ঘটিব। আমাৰ অনুষ্ঠানটোৰ নাম কবিতা ফুটাই পঢ়া। সেইবিলাক কথা আমি আগতে বহুতবাৰ কৈছোঁ। আমি দুগৰাকী বক্তা, ডক্টৰ আনন্দ বৰমুদৈ ছাৰ আৰু হৰেকৃষ্ণ ডেকা ছাৰে, তেওঁলোকে বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ বক্তব্য ৰাখিব আৰু বাকীসকলে কবিতা পাঠ কৰিব। মোৰ ফালৰ পৰা এইখিনিয়ে মোৰ আৰম্ভণি কথা। এতিয়া আমাৰ কবিতা অধ্যয়ন গোটৰ যুটীয়া সম্পাদক ডক্টৰ কল্যাণ ভূঞাই গোটেই অনুষ্ঠানটো সূত্ৰ ধৰিব। আমি আশা কৰিছোঁ 1.5 ঘণ্টাৰ ভিতৰত আমি অনুষ্ঠানটো সামৰিব পাৰিম। গতিকে মই ডক্টৰ কল্যাণ ভূঞাক বাকীখিনি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী হ'ল ডেকা ছাৰৰ বক্তৃতা আৰু কবিতা পাঠ। ছাৰৰতো পৰিচয় সকলোৱে জানে, গতিকে মই ছাৰৰ পৰিচয় দিয়াৰ দৃশ্যতাটো আৰু নকৰোঁ। মই ছাৰক অনুৰোধ জনাইছোঁ ছাৰে তেখেতৰ ক'বলগীয়াখিনি, আৰু তাৰপিছতে যদি ছাৰে কবিতাত
পাঠ কৰে ছাৰক আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। কবিতা অধ্যয়ন গোটৰ বিশিষ্ট সদস্যসকল, প্ৰথমে ডক্টৰ আনন্দ বৰমুদৈ, তেখেত জ্যেষ্ঠ, তেখেতক সম্বোধন কৰিছো। আৰু বাকী সদস্যসকল, আপোনাক মই নমস্কাৰ জনাইছো। আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসবোৰ আমি বিভিন্ন দিৱস আমি পালন কৰি আছো। বিশ্বৰ প্ৰায় 70 দিনে এটা দিৱস। কিন্তু আমাৰ এই দিৱস পালন কৰাটোৰ ক্ষেত্ৰত এটা আনুষ্ঠানিকতাত পৰিণত হৈছে। আনকি আজি দুবছৰমান আগলৈকেও বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব সিমান নাছিলে, কিন্তু এতিয়া যিমান হৈছে। আজি আমি বস্তুবোৰ অনুভৱ কৰিছো, এই যিটো ভাইৰাছ, কোভিড ভাইৰাছে আমাক যি ধৰণে আমাক ক্ষতিগ্ৰস্ত কৰিছে, মানুহক ত্ৰাস সৃষ্টি কৰিছে, শংকাৰ সৃষ্টি কৰিছে, এই সময়ত আমি অনুভৱ কৰিছো যে আমি পৰিৱেশৰ লগত আমি কি ধৰণে ধেমালি কৰি আছো। আমি প্ৰকৃতিৰ লগত ধেমালি কৰিছো, আৰু প্ৰকৃতিৰ মাজৰ পৰাই এটা ভাইৰাছ আহি, ভাইৰাছটো হয়তো প্ৰকৃতিয়ে দিয়া নাই, কিন্তু প্ৰকৃতিৰ পৰাই আহিছে, হয়তো লেবত মানুহে সৃষ্টি কৰিছে, এইটো এতিয়াও সঠিকভাৱে নিৰ্ণয় হোৱা নাই। যিয়ে নহওক, তাৰ উপাদানখিনি প্ৰকৃতিৰ। আমি নিজেও প্ৰকৃতিৰ উপাদান, মানুহ প্ৰকৃতিৰ বাহিৰত নহয়, মানুহক লৈয়ে প্ৰকৃতি। কিন্তু আমি নিজকে, আমি যেতিয়া সভ্যতাৰ সময় হ'ল এনলাইটেনমেণ্ট যুগ বুলি ক'ব পাৰি, তেতিয়াৰ পৰা আমি মানুহক প্ৰকৃতিৰ পৰা পৃথক কৰি মানুহক নিয়ন্ত্ৰক হিচাপে অনুভৱ কৰি আছো। আমি তাকে গোটেই পৃথিৱীখনক আমি প্ৰকৃতিক আমি কি ধৰণে নিয়ন্ত্ৰণ কৰি আমি তাকে এক্সপ্লইট কৰিব পাৰো, সেইটো আমি কৰি আহিছো। আৰু সেইটো ক্ষেত্ৰত আমাৰ যিটো মনোবৃত্তি, সেই মনোবৃত্তিটো কিন্তু আমাৰ এতিয়াও আছে, যোৱা নাই। কিন্তু ভাল কথা যে বহুত কবিয়ে, কাৰণ কবিতাৰ এটা ভূমিকা আছে, বিভিন্ন সময়ত কবিতা ভূমিকা লৈ আছে। ধৰি লওক বিশ্বযুদ্ধৰ সময়ত এজ অফ এংজাইটি বুলি কয়, প্ৰথম বিশ্বযুদ্ধৰ পাছৰ এজ অফ এংজাইটি বুলি কয়, সেই সময়ত যে কবিসকলে একোটা ভূমিকা লৈছিলে, আধুনিক কবিসকলে ভূমিকা লৈছিলে, এই ইণ্টাৰপ্ৰেটাৰ হৈছিলে, তেওঁলোকে পৃথিৱীৰ ইণ্টাৰপ্ৰেটাৰ হৈছিলে। আনকি এজৰা পাউণ্ডে কৈছিলে যে পইচা দি এণ্টেনা অফ দি ৰেচ হ'ব লাগে, তাৰমানে। কিন্তু সেই কথাটোকে এতিয়া ইক' পয়ট্ৰিৰ যিসকল কবি আছে, তেওঁলোকে যিসকলে কবিতা লিখি আছে বা তেওঁলোকক আলোচনা কৰিছে, তেওঁলোকে ক'ব খোজে এণ্টেনা অফ দি ৰেচ হ'লে নহ'ব। ৰেচটো কি? মানুহ। আমি মানুহৰ কথা ভাবিলে নহ'ব, মানুহ এটা প্ৰকৃতিৰে অংশ, গতিকে আমি ৰাডাৰ অফ দি ইউনিভাৰ্চ হ'ব লাগিব। এই ধৰণৰ কথাও কিন্তু কোৱা হৈছে। এতিয়া এক শ্ৰেণীৰ এটা উপশ্ৰেণী বুলি ক'ব পাৰি কবিতাৰ সাহিত্যৰ শ্ৰেণী। সেই সাহিত্যৰ শ্ৰেণীৰ এটা নতুন শ্ৰেণী হৈছে এইটো ইক' পয়ট্ৰি। এইটো খুব আমেৰিকাত খুব বেছি হৈছে, অন্য ঠাইত মই কেনেকুৱা নাজানো, মই নিজে খুব বেছি অধ্যয়ন কৰা নাই কিন্তু ইক' পয়ট্ৰি। কিন্তু ইক' পয়ট্ৰি কিয় আহিছে? কাৰণ আমাৰ এতিয়া পৰিৱেশটো যি ধৰণৰ হৈছে, বিষাক্ত হৈ গৈছে। বিশেষকৈ মই এটা ইভেণ্টৰ কথা ক'ব পাৰো, চেৰনবিল ইভেণ্ট, য'ত মানুহে কৰা কাৰ্যৰ কাৰণে অসাধাৰণ বিপৰ্যয় হৈছিলে, মানুহৰ কাৰণে জগতখনতে অসাধাৰণ বিপৰ্যয় হৈছিলে, এটা নানা ধৰণৰ প্ৰতিক্ৰিয়া হৈছিলে। গতিকে এইবিলাকে মানুহক নিশ্চয় আলোড়িত কৰিছে, আৰু এতিয়াৰ ভাইৰাছে নিশ্চয় আলোড়িত কৰিছে, আৰু নিশ্চয় এই বিষয়ে মানুহৰ প্ৰতিক্ৰিয়া হ'ব, আৰু সেই প্ৰতিক্ৰিয়া বিভিন্ন ধৰণে প্ৰকাশ পাব সেই কবিতাত। এটা কথা ক'ব পাৰি যে প্ৰকৃতিৰ লৈতো কবিতা আগতেও দেখিছিল, ৰোমান্টিকসকলে প্ৰকৃতিক লৈ কবিতা লিখিছিল। প্ৰকৃতি ৰোমান্টিকসকলৰ চকুৰ কেন্দ্ৰতে আছিলে, দৃষ্টিৰ কেন্দ্ৰতে আছিলে। আৰু এতিয়া আমি সেই প্ৰকৃতিৰ কবিতাবোৰক আৰু পৰিৱেশৰ কবিতাবোৰৰ কি পাৰ্থক্যনো? পৰিৱেশৰ কবিতা প্ৰকৃতি লৈ আৰম্ভ হয়, কিন্তু এটা কথা এজন কৈছে যে এইবিলাক প্ৰকৃতিৰ কবিতা হয়, আমি যিবিলাক লিখিছো প্ৰকৃতিৰ কবিতা হয়, কিন্তু তাতকৈ বেছি উই ফিল ৰেছপনচিবল ফৰ দি নেচাৰ, পৰিৱেশৰ হৈ আমাৰ এটা ৰেছপনচিবিলিটি আছে। আমি তাৰ কাৰণে ৰেছপনচিবিলিটি অনুভৱ কৰোঁ, তেতিয়াহ'লে আমাৰ কবিতাবিলাক প্ৰকৃতিৰ কবিতাতকৈ বহুত বেলেগ হয়ো অৱশ্যে। কাৰণ ধৰি লওক ৱৰ্ডশ্বৰ্ট বা অলৰেডি তেওঁলোকে প্ৰকৃতিৰ কবি আছিল বুলি ক'ব পাৰি। এতিয়া ৱৰ্ডশ্বৰ্টৰ 'টিন টাৰ্ণ এৱে' কবিতা, মোৰ গোটেই কবিতা মোৰ মনত নাই, এতিয়া মোক ফটকৈ মনলৈ আহিলে ক'ব খুজিছো। তেওঁ 'টিন টাৰ্ণ এৱে'লৈ দুবাৰ গ'ল। এবাৰ গ'ল আগতে উচ্ছল ডেকাৰ সেইটো খুব আনন্দ পালে। পিছৰবাৰ গওঁতে তেওঁৰ যিটো যি কনচিয়াছ মনে যিখিনি দেখিলে, যিখিনি পাৰ্থক্য দেখিলে, সেইখিনি তেওঁ তাৰ প্ৰজেক্ট কৰিছে। কিন্তু তাত কি হয়, তাত প্ৰকৃতি আহিছে, প্ৰকৃতিৰ বিষয়ে বহুত হেৰি কৈছে, কিন্তু
প্ৰকৃতি তাৰ কেন্দ্ৰত নাই, যিটো এন্থ্ৰপচেন্ট্ৰিক বুলি কওঁ আমি, মানে মানুহ তাৰ কেন্দ্ৰত। বস্তুটোৰ কাৰণে কবি হ'ল মেন স্পিকিং টু মেন, প্ৰকৃতি তাৰ কেন্দ্ৰত নাই। কিন্তু ইক' কবিসকলে কি কৈছে, মানুহ প্ৰকৃতিৰ বাহিৰত নহয়, মানুহে যদি কিবা কৰিছে, যদি প্ৰকৃতিৰ ক্ষতি কৰিছে, প্ৰকৃতিহে তাৰ হেৰি হ'ব লাগিব, আৰু প্ৰকৃতিয়ে তাক আমি দেখুৱাব লাগিব যে তাৰ যিটো ক্ষতি হৈছে। তেনেকে দেখুৱাইছেও, তেওঁলোকে বহুত ধৰণৰ কবিতা আছে। মই বিশেষভাৱে মই মেৰী অলিভাৰ, তেওঁ অলপতে ঢুকাইছে, 2 বছৰমান হ'ল নেকি। তেওঁৰ আমেৰিকান কবি, তেওঁ অৱশ্যে নোবেল পুৰস্কাৰ আদি একো পোৱা নাই, কিন্তু তেওঁ পুলিজাৰ পুৰস্কাৰ পাইছিলে। আৰু তেওঁ যথেষ্ট ভাল কবিতা লিখিছে। তেওঁৰ কবিতাত ইক' পয়েট্ৰি বুলি তেওঁৰ কবিতাই তেওঁৰ পোৱা নাই কোনো, কিন্তু ইক' পয়েট যিসকল আছে, যিসকলে এখন ইন্ট্ৰডাকশ্যনো ওলাইছে, খুব ভাল এখন এন্থলজি ওলাইছে, এখন মই পোৱা নাই। কিন্তু তেওঁলোকে মেৰী অলিভাৰৰ কবিতা খুব প্ৰশংসা কৰে। তেওঁলোকৰ যে তেওঁৰ কবিতাই এটা ইক' পয়েট্ৰিৰ নমুনা দাঙি ধৰে। এটা কবিতা মই পঢ়িছিলো, ভাল লাগে, ৱাইল্ড গীজ। তাৰ প্ৰথম শাৰীটো হৈছে, ইউ ডু নট হেভ টু বি গুড, ইউ ডু নট হেভ টু বি গুড। এই গুড শব্দটো কিন্তু সমস্যাযুক্ত কৰি পেলাইছে। আমিতো ভাবো যে আমি গুড হ'ব লাগে, আমাৰ মানুহৰ দৃষ্টিকোণত পুৰা ভাবে গুড হ'ব লাগে। আমাৰ দেউতা আমাৰ ভাবে যে ল'ৰাটো ভাল হ'ব লাগে, সমাজখনে ভাবে যে ই ভাল হ'ব লাগে, ই বেয়া হ'ব নালাগে। কিন্তু তেওঁ ইউ ডু নট হেভ টু বি গুড, গুড বৰ সমস্যাযুক্ত কথা। কাৰ দৃষ্টিৰে গুড? মানুহ হিচাপে ভাবে গুডটো নে? মানুহৰ যদি প্ৰকৃতিৰ লগত কোনো সম্পৰ্ক নাথাকে, গুড হ'বলৈ গৈ প্ৰকৃতিক কেনেকে হেৰি কৰিব? এই ধৰণৰ কথা কিছুমান তেওঁ মানে তালৈ আঙুলিয়াই দিছে। You do not have to be good. You do not have to walk on your knees for 100 miles through the desert repenting. তুমি ভাল হ'ব নালাগে, তুমি আৰু মনত অনুতাপ কৰি আঁঠুকাৰি 100 মাইল হেৰিত মৰুভূমিত যাব নালাগে। তোমাৰ সেইকাৰণে ইমান ডিপেণ্ড কৰাৰ কোনো দৰকাৰ নাই। তুমি সেই গুড হোৱাৰ কোনো দৰকাৰ নাই। কি দৰকাৰ আছে? তোমাৰ ভিতৰত এটা এনিমেল আছে, ছফ্ট এনিমেল এটা আছে। সেই এনিমেলটোক জাগৰণ হওক, তোমাৰ কল্পনা আছে, কল্পনাটোক জাগৰণ কৰা। আৰু তেওঁ এটা উদাহৰণ দিছে, ৱাইল্ড গীজ, বনৰীয়া হাঁহ উভতি আহিছে। মানে যোৱা দেখুওৱা নাই, তেওঁ গৈছে, আগতেই গৈছে, উভতি আহিছে। উভতি হাঁহৰ কিয় আনিলে তেওঁ? কাৰণ ৱাইল্ড গীজ গৈছে, এঠাইলৈ যায়, সিহঁতে কণী পাৰে, তাৰ পৰা পোৱালি হয়, তাৰপিছত আকৌ নিজৰ ঠাইলৈ ঘূৰি আহে। সেই তেওঁলৈ উদাহৰণ দি দেখুৱাইছে, তুমি তেনেকুৱা ৱাইল্ড গীজৰ নিচিনা হোৱা। Meanwhile, the wild geese high in the clean blue air are heading home again. Whoever you are, তুমি যিয়ে নোহোৱা, no matter how lonely, the world offers itself to your imagination. গোটেই পৃথিৱীখনে তোমাৰ কল্পনাৰ কাৰণে ৰৈ আছে। আৰু সেই কল্পনাত আৰু ঠিক যেনেকে ৱাইল্ড গীজ বিলাকে তোমাক যেনেকে কল কৰাই গুচি গৈছে, সেই ধৰণে এই গোটেই পৃথিৱীৰ সকলো বস্তু তোমাক মাতি আছে। এক্সাইটিং, যদিও হাৰ্চ এক্সাইটিং। ৱাইল্ড গীজৰ মাতবিলাক হাৰ্চ, কিন্তু ভেৰি এক্সাইটিং, এট্ৰেক্টিভ। বাৰে বাৰে এনাউন্স হয়, তোমাৰ ঠাই ক'ত, তোমাৰ ঠাই, ইউ আৰ ওৱান অফ দি ফেমিলি অফ দি অল থিংছ। এইটো আমি ইক'চিষ্টেম, ইক'চিষ্টেম আমি অংগ। এই কবিতাটোৱে ইক'চিষ্টেমৰ আমি অংগ, আমি ইউ আৰ এ পাৰ্ট অফ অল থিংছ, এই কথাটো আঙুলিয়াই দিছে। অৰ্থাৎ এনভাইৰনমেণ্টৰ কথাই নকয়। এতিয়া আগৰ ৰোমান্টিক কবিসকলৰ প্ৰকৃতিৰ কথা কৈছিলে বিউটিৰ কাৰণে হেৰি কৰিলে। বিউটি ইজ ট্ৰুথ, বিউটি এইবিলাক আহিছে ৰোমান্টিক ভাৱনাৰ পৰা। কিন্তু এওঁলোকে তাতকৈ বহুত বেছি কৰিব খোজে যে ইউ আৰ ৰেচপনচিবল ফৰ পৰিৱেশৰ কাৰণে আমি ৰেচপনচিবল। কবি হিচাপে আমাৰ এটা দায়িত্ববোধ থাকিব লাগিব। আমি কি কৰিব পাৰো? অৰ্থাৎ এই যে আমি দায়বদ্ধতাৰ কথাটো এসময়ত আমি বহুত আলোচনা কৰিলো, সেই দায়বদ্ধতাৰ কথাটো কিন্তু কবিসকলে আনিছে, বেলেগ ধৰণে আনিছে। তেওঁলোকে কৈছে যে উই মাষ্ট বি ৰেচপনচিবল ফৰ দি আৰ্ট, যিটো আমি আছো, আৰ্ট, গোটেই ইউনিভাৰ্চখনে আমাৰ অংগ, গতিকে আমি তাৰ কাৰণে আমি অনুভূতি আমাৰ থাকিব লাগিব। এই ধৰণে কবি নানা ধৰণে কৈছে। কোনোবাই পাষ্টৰ প্ৰভাৱ আমাৰ বৰ্তমানৰ ওপৰত কি হৈছে, ভৱিষ্যতৰ আমাৰ ভৱিষ্যত কি ধৰণৰ প্ৰভাৱ পেলাব, আৰু আমি কি ধৰণে তাক গ্ৰহণ কৰিব লাগিব। এই যে এক্টিভিষ্ট পয়েম, আচলতে কবিবিলাক এক্টিভিষ্ট পয়েম, সক্ৰিয়। তেওঁলোকে কিবা কৰিব খোজে, তেওঁলোকৰ ভূমিকা ল'ব খোজে। ঠিক ডাইডেক্টিক পয়েমৰ নিচিনাকে নহয়, কিন্তু তেওঁলোকৰ নিজৰ অন্তৰৰ পৰা যিটো অনুভৱ কৰে, তেওঁলোক ইনভলভ হ'ব খোজে। এই ইনভলভ হোৱা কথাটো কিন্তু পয়েট্ৰিৰ ক্ষেত্ৰত মই দেখিছো, বহুত কবিতাৰ ক্ষেত্ৰতে।
এটা চেৰনবিলৰ যেতিয়া তাতে ডাঙৰ এটা বিপৰ্যয় হৈছিল, মেল্টিং হৈ গৈছিল আৰু অসাধাৰণ এটা অৱস্থাৰ সৃষ্টি হৈছিল টেৰস্ক্ৰিয়তাৰ, আৰু সেই তাক লৈ বহুতে কবিতা লিখিছে। চেৰনবিল বুলি এখন সংকলন আছে, তাত বহুত কবিতা আছে। তাত এজন কবিৰ কবিতা এটাই মোক বৰ আকৰ্ষণ কৰিছে, মেৰিঅ' পেট্ৰুচি। তেওঁ সেই উশাহ লোৱাৰ কথা কৈছে, 1986 চনৰ চেৰনবিলৰ উশাহ লোৱাৰ কথা কৈছে। তাত এগৰাকী মহিলা, যিটো বুজা যায় কবিতাটোৰ মহিলা এগৰাকীৰ তেজস্ক্ৰিয় হেৰিটা আক্ৰান্ত হৈছিল আৰু প্ৰায় মুমূৰ্ষ হৈ গৈছিল, আৰু তেওঁ এটা সন্তান আছে। সন্তানকে বহুত ধৰণৰ কথা কয়, গল্পৰ কথা কয়, হেৰি ইত্যাদি কয়, উৰাৰ কথা কয়, উৰাৰ মাটিতে থকা নহয় উৰিব লাগে, এই ধৰণৰ কথা ল'ৰা কয়। কিন্তু এতিয়া ব্ৰিডিং নতুনকে গোটেইখিনি শিকিব লগা হৈছে। তেওঁ মৃত্যুৰ পৰা বাচি আছে, কিন্তু কেনেকে উশাহ ল'ব লাগে সেইটো ডাঙৰ কথা। এতিয়া আমাৰ আচলতে সেইটো হৈছে, আজি আমি উশাহ ল'ব নোৱাৰা নিচিনা অৱস্থা হৈছো, ঘৰৰ ভিতৰত বন্দী হৈ আছো, আৰু আমি উশাহ ল'লে যে আমাৰ ভিতৰত ভাইৰাছ সোমাই যাব, সেই কথাটো আমাৰ মনতো সোমাইছে। তাত তেওঁ কৈছে, they had to teach me from space, teach me. ল'ৰাটো তেওঁক এটা সাহস দিব চেষ্টা কৰে, সৰু ল'ৰা, সি সাহস দিবলৈ, তুমি মোক উৰাৰ কথা কৈছিলা, তুমি মই সপোন দেখিম, তুমি উৰিবা, হেৰি কৰে। সেইটো কৈছে, তেওঁ কৈছে যে মই যে উশাহ ল'ব পাৰিছো, যে মই যে উশাহ ল'ব পাৰো, সেইটো মোৰ ডাঙৰ কথা, মই উশাহ ল'ব পাৰিব লাগিব। আমি পৃথিৱীখনক, আমি মানুহে আমাৰ কাৰ্যৰ এনেকুৱা এটা অৱস্থালৈ লৈ গৈছো যে আমি নিজে যে উশাহ ল'ব পাৰে, তাৰ দায়ী কোন? আমি মানুহে গোটেই পৃথিৱীখনক ধ্বংস কৰিব ওলাইছে মানুহৰ কাৰ্যবিলাকৰ কাৰণে। আৰু সেই পৰিৱেশক যদি আমি ঘূৰাই আনিব লাগে, মানুহে নিজৰ সচেতন হ'ব লাগিব, নিজৰ দায়িত্বটো কি। আৰু এই দায়িত্বটো কবিসকলে আঙুলিয়াই দেখুৱায়। বিভিন্ন কবিতাত মই দেখিছো তেওঁলোকে এই দায়িত্বটো আঙুলিয়াই দেখুৱাইছে, ৰেছপনচিবিলিটি বুলি যিটো কয়, সেইটো তেওঁলোকে দেখুৱাইছে। এক ধৰণৰ দায়বদ্ধতা তেওঁলোকে অনুভৱ কৰে যে পৰিৱেশৰ প্ৰতি। আৰু গতিকে আজি বিশ্ব পৰিৱেশ দিৱসত মই ভাবো যে পয়ট্ৰি পইটসকলৰ এটা ডাঙৰ ভূমিকা আছে, মানুহক সচেতন কৰি দিয়া যে মানুহ প্ৰকৃতিৰ পৰা বেলেগ নহয়, প্ৰকৃতিৰ এটা অংশ। গোটেই ইক'চিষ্টেমত মানুহৰ এটা সৰু ভূমিকা আছে। ইক'চিষ্টেম বহুত ডাঙৰ, গোটেই আৰ্থেই নহয়, গোটেই ইউনিভাৰ্চেল ইক'চিষ্টেমৰ ভিতৰত। গতিকে এই গোটেইখিনিত মানুহৰ যিটো ভূমিকা আছে সেইটো অতি সামান্য, কিন্তু মানুহে নিজকে তাৰ মাষ্টাৰ বুলি ভাবিছে। প্ৰকৃতিৰ মানুহ মাষ্টাৰ নহয়, প্ৰকৃতিহে মাষ্টাৰ। আৰু সেই কথাটো আমি কিন্তু অনুভৱ কৰিব লাগিব। আৰু কবিসকলে বহুত ধৰণে এইবিলাক বেলেগ বেলেগ ধৰণে কৈছে, বহুত ধৰণৰ ৰূপক ব্যৱহাৰ কৰিছে, বহুত পোনপটীয়াকেও কৈছে। কিছুমানে কৈছে বহুত চেণ্টিমেণ্টেল বুলিও ক'ব খোজে, কিন্তু সেইটো নহয়। প্ৰকৃতিৰ কবিতা কথা ক'লে এজনে দেখুৱাইছে যে ৱালেছ ষ্টিভেনছৰ এটা কবিতালৈ আনিছে। কিছুমানে ক'ব খোজে এইটো এটা পয়, এনেকডট অফ এ জাৰ। এই কবিতাটো টেনেচিৰ এটা পৰিৱেশ লৈছে, খুব প্ৰকৃতিৰ, খুব ৰিচ প্ৰকৃতি। কিন্তু ৱালেছ ষ্টিভেনছ কবিজনে, মানে এজন বিষয়ে, তেওঁ কৈছে বন্যভাৱে হেৰি হৈছে। গতিকে তেওঁ কৈছে এটা জাৰ তাত থৈ দিয়ে, আৰু জাৰটোৰ চাৰিওফালে বন লতাবিলাক গজাৰ পিছত সি এটা শ্বেপ ল'লে, ধুনীয়া শ্বেপ লৈ, অৰ্থাৎ মানুহে তাৰ হেৰি কৰে, মানুহক তাৰ দায়িত্ব দিছে, মানুহে প্ৰকৃতিক শ্বেপ দিব লাগিব। কিন্তু পয়টবিলাকে কয় যে এইটোতো নহয়, মানুহে শ্বেপ দিবলৈ কি কৰিছে, মানে প্ৰকৃতিক ধ্বংস কৰিছে, মানে নিজৰ মতে তাক আকৃতি দিব খুজিছে। গতিকে এনেকডট অফ এ জাৰ এন্থ্ৰপচেন্ট্ৰিক, কিন্তু এইটো ইক'চেন্ট্ৰিক নহয়। গতিকে এই কবিতাটো কেতিয়াও পয়েম বুলি ক'ব নোৱাৰি। কোনোবাই কওঁতে তেনেকে এজনে উত্তৰ দিছে যে এইটো পয়েম হ'ব নোৱাৰে, কাৰণ এইটো মানুহ তাৰ মধ্যম কেন্দ্ৰত আছে, আৰু মানুহে যে এইটো কৰিব, প্ৰকৃতিক মানুহে সুন্দৰ কৰি দিব, এই ধৰণৰ কথা এটা কোৱা হৈছে। আধুনিক কবি এজনে তেনেকে কৈছে। গতিকে সেইটোক তেওঁ সেই কবিতাটোক মানে পয়েম হিচাপে ল'ব খোজা নাই। ঠিক তেনেকৈ আমাৰ অসমীয়া কবিতাটো মই দেখিছো, আমাৰ প্ৰকৃতি আছে, বিভিন্ন ধৰণে আহিছে। আধুনিক কবিতাত আহিছে, পুৰণি কবিতাত আছিলেই যে ৰঘুনাথ চৌধুৰীয়ে বহুত ধৰণৰ প্ৰকৃতি কবিতা লিখিছে। কিন্তু তেওঁলোকে প্ৰকৃতিক সৌন্দৰ্যৰ আকৰ হিচাপে চায়। তাত আমাৰ সৌন্দৰ্য কেনেকে কৰে, তাত এই যে পৰিৱেশ সচেতনতা, আমাৰ সেই কবিতাবিলাক মই দেখা নাই আগৰ কবিতাত। এতিয়া নতুন কবিসকলে হয়তো দুই এটা লিখিছে। মই এটা কবিতা মোৰ চকুত পৰিছে, মই সেইটোৱে পঢ়িম এতিয়া। যে খুব ধুনীয়া কবিতা এইবাৰ প্ৰান্তিকত ওলাইছে। তো এই আমাৰ যিসকল কবি লিখিছে, ধৰি লওক নৱকান্ত বৰুৱাৰ ইয়াত নদী আছিল,
কি আছিলে ইয়াত নদী আছিল ন এসময়ত নদীখন আছিল ইয়াত এতিয়া এটা মৰুভূমিৰ দৃশ্য দেখুৱাইছে গোটেই কবিতাটো এটা মৰুভূমিৰ দৃশ্য কেনেকৈ বাঢ়ি আহিলে লাহে লাহে তাৰপিছত কিন্তু তেওঁ কৈছে ইয়াত কিন্তু নদী আছিল মনত পেলাই দিয়ে সেই আগৰ সেই যে সৰস্বতী নদীখনৰ কথা তাত আমি হিষ্টৰিকেলি ঐতিহাসিকভাৱে চাওঁ আমি তাত এখন খুব প্ৰাণবন্ত নদী আছিল সাগৰত পৰিছিল গোটেই বছৰ জুৰি হিমবাহৰ পৰা ওলাই আহি ঋগবেদত অন্তত সেই কথাখিনি পোৱা যায় কিন্তু পিছত কি হ'ল এতিয়া যিখন নদী আইডেণ্টিফাই কৰিছে যে সৰস্বতী নদীৰ অংশ বুলি ঘাগৰ এই ঘাগৰ নদীখন এতিয়া ছিজনেল বৰষুণ দিলে তাত পানী হৈ তাৰপিছত শুকাই যায় নাইকিয়া হৈ যায় আৰু ই সাগৰটো পৰা নাই মৰুভূমিৰ পৰা নোহোৱা হৈ গৈছে গতিকে সেইটো এটা অৱস্থা হৈছে আৰু সেইটোৰ লৈয়ে তেনেকুৱা এটা ভাৱ চিন্তা কৰিয়ে কবিয়ে নগেন্দ্ৰ বৰাই এই কবিতাটো লিখিলে কিন্তু এই কবিতাটো আচলতে প্ৰকৃতিৰ কবিতা নহয় কাৰণ শেষলৈ কি কৈছে ভাগৰ লাগিছে মোৰ হাজিয়াৰী নতুন বিগ্ৰহ কবিয়ে তেওঁৰ কবিতাৰে কিছুমান ৰূপক সৃষ্টি কৰিব খুজিছে এইটো এটা ৰূপক সৃষ্টি কৰি তেওঁ কিন্তু ক'লে নাই মই পৰা নাই তেওঁ শেষত ব্যৰ্থতা দেখুৱাইছে মোৰ ভাগৰ লাগি গৈছে তেওঁ আচলতে সেইটো গোটেই বস্তু মেটাফৰিকেল কৰি পেলালে গোটেই বস্তুটোক তেওঁ প্ৰকৃতি কেন্দ্ৰিক কৰি নেপেলালে প্ৰকৃতিৰ পৰিৱেশক তেওঁ তুলি নধৰিলে পৰিৱেশৰ কথা আনিলে তেওঁ কিন্তু শেষলৈ গৈ সেই পৰিৱেশটো কিন্তু এটা গোটেই বস্তু এটা মেটাফৰিকেল লেভেললৈ গুচি গ'ল গতিকে এইটো ইক' পয়েম বুলি ক'ব পাৰি নে নোৱাৰি মই নিশ্চিত নহয় হয়তো বহুতে ক'ব কিন্তু বহুতে নক'ব আৰু এটা কবি ধৰি লওক অন্য কবিতাৰ কথালৈকে আহিছো মই নীলমণি ফুকনৰ ধৰি লওক খুব বিখ্যাত কবিতা টোপনিটো তেওঁ মোক খেদি ফুৰিছিল তাত যিকেইটা ইমেজ আছে সেই ইমেজ গোটেইকেইটা প্ৰকৃতিৰ আৰু ধ্বংসৰ ইমেজ পানী ৰঙা হোৱা নৈ ইত্যাদি এইবিলাক ধৰণৰ আৰু তেওঁ কোন তেওঁগৰাকী কিন্তু তেওঁ আইডেণ্টিফাই কৰা নাই আপুনি মই যি পঢ়ুৱৈ মই নিজৰ মতে ল'ব পাৰো তাতো কিন্তু প্ৰকৃতিৰ প্ৰতি তেওঁৰ এটা দৃষ্টি আছে তেওঁ দেখা পাইছে ধ্বংস হোৱাৰ ৰূপ কিছুমান আৰু তেওঁ সেই হেৰিটোৱে বোধ কৰো খেদি ফুৰিছে যে যি প্ৰকৃতি সেই প্ৰকৃতিক তেওঁ মাজত যি ধ্বংসলীলা দেখিছে সেই ধ্বংসলীলাই তেওঁ অনবৰত টোপনিটো তেওঁক আমনি কৰিছে তেওঁ সেই বস্তুটোৱে গতিকে এক প্ৰকাৰে সেইটো এটা ইক' পয়েম বুলি হয়তো আমি ল'ব পাৰো কিন্তু বেলেগ ধৰণৰ ইণ্টাৰপ্ৰেশ্যন মই নিজে বেলেগ ইণ্টাৰপ্ৰেশ্যন কৰিছো কিন্তু এতিয়া ইক' পয়েমৰ কথা আহোঁতে মোৰ ধাৰণা আছে সেই কবিতাটো চাগে ইক' পয়েট্ৰিৰ ফালৰ পৰা ইণ্টাৰপ্ৰেট কৰিব পাৰি বিশ্লেষণ কৰিব পাৰি এইটো আমাৰ দৃষ্টিকোণৰ কথা আমি কোন দৃষ্টিকোণেৰে লওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মই হঠাতেই কালি মই পাইছো প্ৰান্তিকখন পঢ়োতে এটা কবিতা পালো কিশোৰ মনজিৎ বৰাৰ এইটো আপোনাক পাইছে চাগে কোনোবাই যিসকলে প্ৰান্তিকখন পাইছে নতুন প্ৰান্তিক পাইছো ১-১৫ জুন তেওঁ লিখে পিৰিয়ড মুড পিৰিয়ড শব্দটোতো ইংৰাজী শব্দ কিন্তু আমি সদায় ব্যৱহাৰ কৰো প্ৰচলিত শব্দ হৈ গৈছে গতিকে আমি আজিকালি বহুত ইংৰাজী শব্দ লৈ আহিছো আৰু মই এইটো একো বেয়া বুলি নকওঁ আমি ইমান কুচিবায়ু হৈ থাকিব নালাগে ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমি বহুত প্ৰচলনত আহি যোৱা শব্দবিলাক আমি সদায় কথোপকথনত যিবিলাক আহি গৈছে সেইবিলাক কবিতা কথাবোৰ আনিলে আমাৰ সম্প্ৰসাৰণ হয় আমাৰ শব্দকোষ বাঢ়ি যায় আৰু শব্দ সম্ভাৰো বাঢ়ি যায় আৰু আমাৰ যেনেকে ইংৰাজী লেক্সিকনে পৃথিৱীৰ বিভিন্ন শব্দলৈ চহকী হৈছে আমাক তেনেকে চহকী হ'ব পাৰো গতিকে পিৰিয়ড মুডটো লোৱাৰ কাৰণে মই তাত তেওঁক দুখ নিদিওঁ বৰঞ্চ মই তেওঁক প্ৰশংসাহে কৰিছো যে গোটেই মুডটো তেওঁ ধৰি লাগে আৰু নদীৰ কথা কৈছো নদীটো খোলা হৈ যায় পিৰিয়ডৰ সেই ধাৰণাটো আনিছে এই যন্ত্ৰণা গোটেই বস্তুটো যেনেকে আনিছে সেইটো বস্তু মোৰ অনুভৱ হয় যে এইটো এটা ইক' পয়েমৰ সাইডত যাব পাৰে মই কবিতাটো পঢ়ি দিওঁ আপোনাক বুজি পাব পিৰিয়ড মুড কিশোৰ মনজিৎ বৰা কিশোৰ মনজিতে ভাল কবিতা লিখি আছে কেইদিনৰ পৰা এইটো কবিতাও মই ভাল কবিতাৰ ভিতৰত ধৰিম পিৰিয়ড মুড কিশোৰ মনজিৎ বৰা নদীৰ পিৰিয়ড মুড মূৰটো দেৱালত আফালি দিবলৈ মন যোৱা বুকুৰ সোমাজত চুৰি এখন ভৰাই দিবলৈ মন যোৱা কি ঘটনা এয়া প্ৰিয় গানবোৰ এতিয়া মালবাহী ৰেলগাড়ীৰ চকাৰ ঘৰঘৰণি নদীখনৰ লগত তাৰ এইটো তুলনা মানুহে সজা বস্তু এটা তুলনা কৰিছে পিৰিয়ড মুডত মাছবোৰে কি কৰে সেই কথা কেৱল জলৰাশিহে জানে যন্ত্ৰণাত পুনৰ হৰিণ এটা ভুল সকলো আঁতৰি থাকক কেৱল অৰণ্য আৱৰি সীতাই কান্দক
এই যন্ত্ৰণাৰ অন্ত কেতিয়া, পিৰিয়ড মূৰত নদী যদি অসুচি, তেনে সেই নদীত নাঙঠ হৈ গা ধোৱা কিয়? মানে আমি কিয় ঘোলা কৰোঁ পানীখিনি? মাথোন পলসৰ সময়ত নদীলৈ মনত পেলোৱা তোমালোক জানো স্বাৰ্থপৰ? তাৰমানে আমি নদীৰ ভূমিকা, যে আচল ৰূপটো আমি তাক আমি স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰোঁ। কাৰণ পলস লাগে আমাক, পলসে আমাক শস্য সহায় কৰে, শস্য হেৰি কৰাৰ। এতিয়া সেইকাৰণে লাষ্টৰ কথাখিনি কৈছে, নদীৰ তেওঁলোকে এতিয়া বিষ, তুমি সুখী বুলি কেনেকৈ ক'ব? সভ্যতা মানুহৰ চিভিলাইজেশ্যনলৈ আঙুলিয়াইছে। আমাৰ চিভিলাইজেশ্যনে কি কৰিছে আজি, প্ৰকৃতিৰ ওপৰত কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে, সেই কথাটোৱে তেওঁ এটা বেলেগ ধৰণে কৈছে। মই ভাবো যে অসমীয়াত ইকো পয়েট্ৰি যদি উদাহৰণ দিব লাগে, এই কবিতাটো খুব সুন্দৰভাৱে দিব পাৰি। আৰু হয়তো আছে, মোৰ তৎক্ষণাৎ মোৰ মনত পৰা নাই। গতিকে মই এইখিনি কথাই ক'লো। মই যিহেতু ইকো পয়েট্ৰি বৰ দীঘলীয়া, তাৰ হিষ্ট্ৰী নাই, বিৱৰণী নাই, গতিকে আৰু মই কিছুহে পঢ়িছো, গতিকে মই খুব ভালকৈ ইয়াৰ বিষয়ে হয়তো ক'ব নোৱাৰিম। ডক্টৰ আনন্দ বৰগোহাঁই আছে, আৰু তেখেতে একাডেমিক লাইফৰ পৰা কিবা কিবি আনিব পাৰিব, একাডেমিক হেৰিৰ পৰা তেওঁলোকৰ। গতিকে আৰু নিশ্চয় একাডেমি বিলাকত কামালুদ্দিন আছে বিশ্ববিদ্যালয়ত, এইটো এটা বিষয় হয়তো হৈছে, মই নাজানো, বিষয় হোৱা উচিত। এতিয়া যি ধৰণৰ পৰিৱেশ হৈছে, যিধৰণে আমাৰ দেশৰ বলাৎকাৰ কৰে, বলাৎকাৰ শব্দটো ব্যৱহাৰ কৰিছিলে নৱকান্ত বৰুৱাই, যিধৰণে বলাৎকাৰ কৰা হৈছে, যিধৰণে আমি তাৰ অত্যাচাৰ কৰিছো, আমি এসময়ত প্ৰকৃতিক ধ্বংস কৰিলে আমি যে ধ্বংস হৈ যাম, এই কথা আমি নহবো। এইবিলাক কিন্তু আমি সচেতনভাৱে আমি এইবিলাক আঙুলিয়াই দিব লাগে, ৰূপকৰ মাজেদি, আধুনিক কবিতাৰ আধুনিক ভাষাৰ মাজেদি এইটো আমি উলিয়াই দেখুৱাব পাৰিব লাগে। কোনো কষ্টকল্পিতভাৱে নহয়, ই এটা আমাৰ অনুভূতিৰ মাজেদি আহিব লাগিব। আমি অনুভৱ কৰিব লাগিব আমাৰ ভূমিকাটো কি। আমি সঁচাকৈ তাৰ প্ৰতি এটা এম্পেথি আমাৰ আহিব লাগিব, আৰু এইবিলাক তেতিয়া আমাৰ ভাষালৈ আহিব, আমাৰ ভাষাৰ মাজেদি ওলাব। আৰু কবিতা ভাষাৰ খেলটো কিন্তু এনেকুৱা হ'ব লাগিব, সি যেন যন্ত্ৰণা, প্ৰকৃতিৰ যন্ত্ৰণা, আৰু প্ৰকৃতিৰ যন্ত্ৰণা, মানুহৰ যন্ত্ৰণাটো অকল নহয়, প্ৰকৃতিৰ যন্ত্ৰণাটো হ'ব লাগিব। সেই প্ৰকৃতিৰ যন্ত্ৰণা, প্ৰকৃতি মানে গোটেই পৰিৱেশৰ যন্ত্ৰণা, এই গোটেইবিলাক কথা যদি আমি আমাৰ কবিতাৰ মাজলৈ আহে, আৰু তেতিয়াহ'লে আমাৰ এটা দায়িত্ব পালন কৰা হ'ব। আমি দায়িত্ব এটা পালন কৰাৰ সময় আছে। এসময়ত আমি দায়বদ্ধতাৰ কথা কৈছিলো, বহুতে কবিৰ দায়বদ্ধতা কেৱল কবিতাৰ প্ৰতি, বহুতে কৈছে সমাজৰ প্ৰতি, কিন্তু প্ৰকৃতিৰ প্ৰতি বুলি কোনেও কোৱা নাছিলে। কিন্তু তেতিয়া দায়বদ্ধতাৰ কথা মতে যে প্ৰকৃতিৰ প্ৰতি এটা দায়বদ্ধতা আছে, পৰিৱেশৰ প্ৰতি দায়বদ্ধতা, এই কথাটো কিন্তু কোনেও কোৱা নাছিলে। কিন্তু আজি ইকো পয়েট্ৰিৰ যুগত পৰিৱেশৰ ওপৰত ইমান গুৰুত্ব দিয়াৰ সময়ত আমি কোৱা উচিত যে আমাৰ এটা দায়িত্ব আছে এই পৰিৱেশৰ প্ৰতি আমি মানুহক সচেতন কৰি দিয়াৰ প্ৰতি। আমাৰ কবিতাৰ ভাৱ ভাষাৰ মাজেদি আমি উলিয়াই দেখুৱাৰ প্ৰতি কি ধৰণৰ কাৰবাৰ হৈ আছে, কি ধৰণৰ যন্ত্ৰণা দি থকা হৈছে প্ৰকৃতিক, আৰু প্ৰকৃতিয়ে যে আমাৰ মাতৃ, প্ৰকৃতিয়ে যে আমাৰ মাদাৰ, এই কথাটো এইটো আমাৰ আগতে আছে, কিন্তু এতিয়া সেই বস্তুটো আমি মাতৃ বুলি নকলো, আমি ক'ব লাগিব যে এটা ৰূপকৰ মাজেদি ক'ব পাৰিব লাগিব যে আমি আচলতে আমাৰ দায়িত্ববোৰ আমি পালন কৰিব পৰা নাই, এই দায়িত্ব আমি পালন কৰিব লাগিব। আৰু তাৰ কাৰণে কবিতাৰ নানা ধৰণৰ চৰ্চা হ'ব বুলি ভাবিছো, আৰু সেই চৰ্চাৰ মাজেদি আমি আমাৰ অনুভূতিয়ে প্ৰকাশ কৰা নহয়, আমি এটা দায়িত্ব বুলি দেখুওৱা হ'ব। ধন্যবাদ। ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মই আশা কৰিছো যে আমাৰ যিসকল উপস্থিত আছে আটাইকে ছাৰৰ বক্তৃতাটোৱে নতুনকৈ কবিতাৰ বিষয়ে কিছু কথা চিন্তা কৰিবলৈ সুযোগ দিছে। আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ যাব খুজিছো। তৃতীয় কাৰ্যসূচী কবিতা পাঠ। আমাৰ মাজত কেইবাগৰাকী জ্যেষ্ঠ কবি আৰু নতুন কবিও আছে। আমি জ্যেষ্ঠতাৰ ফালৰ পৰা আৰম্ভ কৰিছো। মই আচলতে খেলি মেলি হ'ব পাৰে, তথাপি আমাৰ মাজত উপস্থিত থকা অনুভৱ তুলসী ছাৰক তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। ছাৰৰ আচলতে 5 বজাৰ পৰা আৰু এটা প্ৰগ্ৰাম আছে, গতিকে ছাৰক আমি অকণমান আগতীয়াকে মুকলি কৰি দিব খুজিছো। মই যোৱা জানুৱাৰী মাহত লেখা এটা কবিতা পঢ়িব খুজিছো। কবিতাটোৰ নাম I Cannot Breathe। মই উশাহ ল'ব পৰা নাই আই, অপশাসনৰ আঁঠুটোৱে কেনেকৈ হেঁচা মাৰি ধৰি আছে, চোৱাচোন আই, চোৱাহে পৃথিৱী, য'তে আছা তৰে পৰাই চোৱা, কিবা এটা কৰা,
I cannot breathe. বহু মানুহ বহু সময়ত বহু কাৰণে মৰি আছে। সেই বহু মৃত্যুৰ কাৰণ মই নহওঁ। মোৰ পিতৃ-মাতৃৰ মৃত্যুৰ কাৰণ, মোৰ 5 সন্তানৰ সপোন মচা খোপাকানি মই নহওঁ। 8 মিনিট 46 ছেকেণ্ড ডেৰেক শোভিন নামৰ নৰখাদক, অপশাসন নামৰ দৈত্য দৰাচলতে, চোৱাচোনাই, চোৱাহে পৃথিৱী, য'তে আছা তৰে পৰাই চোৱা, কিবা এটা কৰা, I cannot breathe. 8 মিনিট 46 ছেকেণ্ড অপশাসনৰ আঁঠুটোৱে ষ্টেচু অফ লিবাৰ্টি যেনেকৈ হেঁচা মাৰি ধৰি আছে, I cannot breathe. তাৰ পিছত মোৰ নিথৰ দেহ, মোৰ পুনৰ জীৱনেৰে, মোৰ উশাহেৰে পাওক পৰমায়ু, বেলিৰ বুকুৰ এইটো দ্বীপে, আমেৰিকা যাৰ নাম। ধন্যবাদ। অনুভৱ তুলসী ছাৰলৈ আমাৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক এম কামালুদ্দিন আহমেদ ছাৰ। মই তেখেতক অনুৰোধ জনাইছোঁ তেখেতৰ কবিতা পাঠ কৰিবলৈ। দুটি চুটি কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। প্ৰথম কবিতাটি আমাৰ আজিৰ বিষয়ৰ লগত সম্পৰ্কিত। 2019 চনত লিখা। দ্য হিন্দু কাগজত যমুনা নদীৰ বৰ্তমান অৱস্থাৰ এখন ছবি দেখি পেলাই পৰিৱেশৰ যি প্ৰভাৱ তাৰ প্ৰতি আলোকিত হৈ মই এই কবিতাটো লিখিছিলোঁ। যমুনাবিহীন তাজমহল, যমুনাৰ তলি পৰ্যন্ত শুকান, অতদিনে তাৰ পানীয়ে উজ্জ্বল কৰি ৰাখিছিল তাজমহলৰ স্ফটিক। আজি যমুনা কেৱল বালি, পৰ্বতত কাছকনি, তাজমহলৰ নীলাৰ প্ৰতিৰূপ। এগৰাকী পৌৰা পানীৰ সন্ধানত তাজমহলৰ পাছত বালি, ধু ধু বালি। কৃষ্ণৰ মূৰৰ ময়ূৰৰ পাখি ফুচকটাত উঠ যায়, চল চল চলাত পানীৰ আগ্ৰা নগৰীৰ আচলৰ ঢল। তাজমহলৰ পৰা বিচ্ছুৰিত পোহৰে উজ্বলাই তুলিছিল আগ্ৰাৰ খুৰাৰ খুৰাবোৰ। আগ্ৰা এতিয়া অথৰ্ব, নিশ্চল, প্ৰেমহীন তৰুণৰ নিষ্ফল পদচালনা। পোহৰৰ চমকনি নাই, পানীৰ চল চল চলাত নাই। দ্বিতীয় কবিতা, এইটো অৱশ্যে ঠিক পৰিৱেশজনিত কবিতা নহয়, কিন্তু প্ৰকৃতিৰ উপাদান ইয়াত আছে। অকমানি কবিতা। বান্ধোন। গোলাপৰ মৃদুতাই ৰঙা এটা সম্পৰ্ক গঢ় দিয়া মই দেখিছোঁ। গোলাপৰ মৃদুতাই ৰঙা এটা সম্পৰ্ক গঢ় দিয়া মই দেখিছোঁ। কিন্তু তুমি উজ্জ্বল হৈ পৰা বাৰিষাৰ তগৰৰ আত্ৰাণী আৰু উগ্ৰতাৰ বাবে। তগৰৰ ডাল ভাঙি যেন বানপানীৰ নিৰৱচ্ছিন্নতাকে তুমি বাধা দিবা, মই তোমাক চিনিছোঁ। বিধ্বস্ত চৰাইৰ পাখিবোৰ তুমি গোটাই থৈছা মনোমুকুৰত, সেই ছবিৰে অহা যোৱা। শোভাযাত্ৰাৰ আগত নাছিলা তুমি, শেষতো নাছিলা, মাজত তোমাৰ অৱস্থান, অথচ তোমাৰ উচপুচনিৰ উমান মই পাইছিলো। সি জন্ম দিয়া
দুৰ্দান্ত ৰামধেনুখন মোৰ চুই চোৱাৰ অভিজ্ঞতা আছে। ধন্যবাদ। মাৰবেয়াৰ সাগৰ পাৰত, মাৰবেয়া হ'ল স্পেইনত ভূমধ্য সাগৰৰ পাৰত এখন ঠাই। মাৰবেয়াৰ সাগৰ পাৰত ৰাতিৰ আকাশৰ আধা জোন আৰু তৰাবোৰ চাই শেষ ৰাতিৰ কুঁৱলীয়ে ঢকা ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা দিনৰ কথা মনত পৰিছে। তাত শীতৰ শেষ ৰাতি কুঁৱলীৰ আঁৰৰ তৰা আৰু জোন দেখা নাছিলো। সময়ক দিনটোৰে হিচাপ কৰিলে মাৰবেয়াত মই 4.5 ঘণ্টা পিছ পৰি আছো। কিন্তু ব্ৰহ্মপুত্ৰ আৰু মাৰবেয়াৰ পাৰ মোৰ মনৰ মাজত লগ লগা একেটা মুহূৰ্তত। নদীৰ পানী সাগৰলৈ যায়, সাগৰৰ পানী আকাশলৈ, আকাশৰ পানী নদীত পৰে সময়ৰ বান্ধোনেৰে। এখন নীৰৱ নাটক। মই তাতে তিতিবুৰি এনাজৰীত সময়ৰ বন্দী হৈ ৰওঁ এটি কবিতাৰ পলকেৰে। ধন্যবাদ। আমাৰ মাজত আছে জ্যেষ্ঠ কবি চেনিৰাম গগৈদেৱ। মই তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। হয়। মই পঢ়িম এটা পুৰণি কবিতা, মোৰ নতুন কবিতা নাই। ভদিয়া খেতিৰ কবিতা। শাওনৰ দিন গ'ল, আজি ভাদৰ 2 দিন। পথাৰত পানী নাই, ৰ'দত মৰিছে কেঁকুৰা কুচিয়া, গছৰ তলৰ বহা ঠাই লুৰ তপত খোলা। তোলা কঠীয়া তোলাতে থাকিল, আজি 5 পালি হ'ল। খেৰ বোকা দিয়া দলনি পিটনি বাম আলতীয়া হ'ল। পথাৰত কোনো নাই, আমি এহাল মতা তিৰোতা। আমি দুটাই গালি পাৰিছো নিজৰ চিনাকি আকাশক, মেঘক বুলিছো কণা মেঘ, বেলিক বিনয় বিদায়। আমাৰ আশা যদি হয় ইয়াত এজাক বৰষুণ, ৰুই তুলি সামৰিম খেতিৰ শেষৰ খেতি। আৰু এটা সৰু কবিতা। জীৱনৰ জুয়ে মোৰ পৰিছিল যৌৱন, তেতিয়াও কবিতাক কৰিছিলো প্ৰেম। চৌদিশে ৰাতি দ্ৰুত বতাহৰ বিভীষিকা, তেতিয়াও প্ৰকৃতিক যাচিছিলো চুমা। বহু মাছ একালত মৰি গ'ল অসুখত, তথাপিও কতোৱেই নমৰিলে নদী। দূৰলৈ গুচি গ'ল জন্তুৰ পৰিয়াল, তথাপিও নিজানত নমৰিলে গছ। মই নিজে লিখিছিলো ইয়াৰেই ইতিহাস, তথাপিও ধুমুহাত পঢ়িছিলো ধুমুহাত উৰি অহা চিঠি। দূৰণিত অতীতৰ অনায়াস উজুবাত, পুৰণিৰ পদূলিত ধূলি আৰু ধূলি। মাটি হ'ল পৃথিৱীৰ বহু বিল বহু শিল, মানুহৰ অৱশেষ হাড় আৰু জকা। মই মোৰ ভ্ৰমণত এতিয়াও লগ পাওঁ মৰি মৰি বাচি থকা এগৰাকী নাৰী। তেওঁ কৰে কোনো পুৰুষৰ সন্ধান, যুদ্ধৰ সময়ত এৰি অহা পইচা। তেওঁ কয় অভিশাপ মানুহৰ যৌৱন, বিচাৰোতে দিন যায় এটুকুৰা ৰুটি। দিন গলে শেষ হয় শৰীৰৰ আয়োজন, বহুজনে চিঠি লিখে সামৰিছো ইতি। যুদ্ধৰ দিনবোৰ এনেকৈয়ে গুচি যাব, পানী খুজি পিয়াহত মৰি যাব সন্তান, দেশ এৰি বিদেশতে থাকি যাব পিতা। মোৰ কবিতা ইমানে। ধন্যবাদ। ছাৰ অশেষ ধন্যবাদ। আমাৰ মাজত আছে প্ৰণয় ফুকন ছাৰ। প্ৰণয় ফুকন। হেল্ল'। হয় হয় ছাৰ। সকলোকে মোৰ হয়, অভিনন্দন জ্ঞাপন কৰিছো, বিশেষকৈ আজি আন্তৰ্জাতিক পৰিৱেশ দিৱস। যি কি নহওক, মই এটা সৰু কবিতা পঢ়ো, বৰষুণ।
এতিয়া বৰষুণ দি আছে আমাৰ ইয়াত ডিব্ৰুগড়ত, গতিকে বৰষুণৰ ওপৰত এটা কবিতা লিখিছিলোঁ বহুত দিনৰ আগতে। বৰষুণৰ কবিতাটো পঢ়ো। বৰষুণৰ অনেক কাহিনী মই জানো, যেনেকৈ বৰষুণে জানে মোৰ অনেক গুপুত কথা। বৰষুণৰ সতে আছে মোৰ এক গোপন বুজা পৰা। বৰষুণৰ অনেক কাহিনী মই জানো, যেনেকৈ বৰষুণে জানে মোৰ অনেক গুপুত কথা। বৰষুণৰ সতে মোৰ আছে অনেক গোপন বুজা পৰা। আকাশে কান্দিলেই সপ্ৰতিভ হৈ উঠে বুকুৰ ভিতৰৰ মেঘ, যাৰ আন নাম অভিমান। বৰষুণৰ সতে মোৰ শৈশৱ বন্ধুত্ব। দেখিছো মই বৰষুণৰ দুৰন্ত প্ৰেমত মচগুল হৈ পৰা বহাগৰ নদী। চিনি পাওঁ মই বৰষুণৰ যাদুত শস্যৰ সপোন দেখা ঋতুমতী শাওনৰ পথাৰ। জগৰতো বৰষুণ মোৰ সহৃদয় সহচৰ, যাৰ সতে পালন কৰিছো অনেক ভাল পোৱাৰ গোপন উৎসৱ। বৰষুণৰ নিবিড়তাই মনত পেলাই কাৰ অশ্ৰুৰ কমনীয় বিষণ্ণতাত এদিন ভিজিছিলো মই। বহুতো নিসংগ আবেলি বৰষুণ মোৰ সমব্যথী। অনেক সুখৰ মুহূৰ্তত বৰষুণ মোৰ আবহ সংগীত। বৰষুণে জানে মোৰ অতীত অসুখ, আওৰাব পাৰে অনায়াসে মোৰ প্ৰাচীন প্ৰেমৰ কবিতা। গোলাপ জলৰ দৰে স্নিগ্ধ কৰুণাৰে বৰষুণে আৰোগ্য কৰে আহত হৃদয়। অনাহাৰী দেহত বৰষুণে জগাই তুলিব পাৰে কোনো অনাঘ্ৰতা নাৰীৰ সুকোমল স্পৰ্শৰ তৃষা। বৰষুণৰ ৰমণীয় অহংকাৰো দেখিছো মই, ছিন্ন ভিন্ন কৰা গোলাপ উদ্যান, বিপৰ্যস্ত সেউজ পথাৰ, বিধ্বস্ত গাঁও ভুঁই চহৰ নগৰ। তথাপিও বৰষুণ ভাল পাওঁ মই। মোৰ বাবে বৰষুণ মানে কবিতাৰ কিতাপ, শৈশৱৰ নদীৰ বুকুত অন্তৰংগ খেলা, দুখুনী মাতৃৰ কৰুণ অশ্ৰুজল। মোৰ শ্যামলী উপত্যকাত বৰষুণ মানেই বৰষুণৰ সান্নিধ্যত অনেক অবিনাশী স্মৃতি বাজি উঠে বুকুত উদাসী মেঘমল্লাৰ। বৰষুণৰ বাবেই মোৰেই আনন্দ বৰ্ণমালা। মই বৰষুণৰ নামত উৎসৰ্গিত এই কবিতাটো পঢ়ি মোৰ কবিতাৰ পঢ়া শেষ কৰিলো। কল্যাণ, ধন্যবাদ। মই আমাৰ মাজত থকা পংকজ গোবিন্দ মেধি, তেখেত প্ৰথমবাৰৰ বাবে আমাৰ কবিতা অধ্যয়ন গোটলৈ আহিছে কবিতা পাঠ কৰিবলৈ। তেখেতক মই স্বাগতম জনাইছো আমাৰ কবিতা অধ্যয়ন গোটৰ ফালৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ, আৰু তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। কবিতাৰ শিৰোনাম ঐৰাবত। ঐৰাবত। মাজনিশাৰ দুৱাৰত টোকৰ, মাজনিশাৰ দুৱাৰত টোকৰ। লাহে লাহে টোকৰৰ শব্দৰ আত্ৰাণি বাঢ়ি আহিল। মই সাৰ পালো। মোবাইলত থকা ঘড়ীটোলৈ চালো। নিশা 2:27। এই ৰাতি কোন ভয়াৰ্ত, কোন বিপদত আতুৰ। দুৱাৰত শব্দৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। মই সঁহাৰি জনালো। এটা অস্ফুট গেঙনিৰে প্ৰতি সঁহাৰি আহিল। মাতটো যেন চিনাকি, অতীব চিনাকি। একে জাপে আহি দুৱাৰখন খুলি দিলো, আৰু মই চিঞৰি উঠিলো, ঐৰাবত। হাজাৰ বছৰ ধৰি প্ৰদৰ্শন কৰি অহা ভংগীমাত ঐৰাবত দণ্ডায়মান। মোক স্পৰ্শ কৰিবলৈ আগবঢ়াই দিয়া সুৰডাল দেই যোৱা। কি ঐৰাবতৰ পিছপিনে কপি কপি থিয় হৈ আছে নৱপ্ৰজন্মৰ প্ৰতিটো এক মৰম লগা প্ৰতিনিধি। সি বেচেৰা ভয়ত ত্ৰস্তমান। মোৰ সকলো শেষ হৈ গ'ল, মোৰ সকলো শেষ হৈ গ'ল। সিহঁত সকলো। তাৰ পিছত এক অস্ফুট গেঙনি। মই উচপ খাই উঠিলো। কালি মই সিহঁতক লগ পাই আহিছিলো। সিহঁতে প্ৰকৃতিৰ জয়গান গাই আছিল। ঘৰৰ পৰা মই একেকোবে বাহিৰ হৈ আহিলো। মই থকা মোৰ ঘৰটো মোৰ বাবে এনে লাগিল মানুহে সজা এইটো এটা কলংকৰ স্তূপ। মই একেকোবে দৌৰিবলৈ ধৰিলো। মোৰ সৈতে ঐৰাবত আৰু তাৰ পৰৱৰ্তী প্ৰজন্ম। কি ঐৰাবতৰ ধৰাশায়ী সংসাৰে আকাশলৈ মুখ কৰি মৌন প্ৰাৰ্থনা কৰিছে। ঈশ্বৰ কুল, এওঁলোক নিৰপৰাধী, এওঁলোকক ক্ষমা কৰি দিয়া। হস্তিকুলৰ নিথৰ শৰীৰত হত্যাৰ কিৰিলি। ঐৰাবত আৰু পোৱালিটোৱে মোৰ গাত
গা ঘঁহাই থিয় দি আছে। মই সিহঁতৰ শৰীৰত হাত বুলাই দিছো। সিহঁতক সান্তনা দিবলৈ মোৰ ভাষা নাই। মোৰ এনে ইচ্ছা গৈছে মই মোৰ গালত চৰিয়াওঁ, কপালত শুকুৱাওঁ, চুৰি এখন আনি বহুৱাই দিওঁ মানৱ সভ্যতাৰ শৰীৰত। কোন নিধকে কেঁচাই খালে হস্তি পৰিয়ালৰ সামূহিক মঙহ, কি লোভত, কি পাপত, কি লাভত। হত্যাকাৰীৰ প্ৰজাতি নাই, তথাপিও সেই প্ৰজাতিৰ এজন হিচাপে ঐৰাৱতক কৈছো, তোৰ শক্তিশালী দাঁত দুটা বহুৱাই দে মোৰ বুকুত। ঐৰাৱতে কান্দিছে, তাৰ চকুত দুধাৰি লোটক। পোৱালিটোৱে মাকক বিচাৰি ফুৰিছে মৃতদেহৰ দমটোৰ মাজত। মই ঐৰাৱতৰ সুৰডালত জোৰেৰে সাৱটি ধৰিছো। তেওঁলোকক ক্ষমা নকৰিবা, তেওঁলোকক ক্ষমা নকৰিবা, হে ভাৰতবৰ্ষৰ ন্যায়ৰ দেৱতা। ধন্যবাদ। আমাৰ মাজত আমাৰ গোটৰে সদস্য জ্যেষ্ঠ কবি ৰাজীৱ বৰা ডাঙৰীয়া আছে। মই তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। বাকী ঠিক আছে বাৰু। অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা সকলোখিনি কথা শুনি আছো। ডেকা ছাৰৰ খুব মানে মাৰ্গদৰ্শী আলোচনাটোৱে বহুত উপকৃত কৰিলে। বাকী বৰমুদৈ ছাৰৰ পৰা তেনে কথা শুনিম বুলি আশাৰে ৰৈ আছো। আৰু ইতিমধ্যে যিখিনি কবিতা শুনিলোঁ কামালুদ্দিন ছাৰৰ পৰা আৰম্ভ কৰি সকলো কবিতা শুনি খুব ভালেই লাগিছে। আৰু বাকীখিনিও খুব আগ্ৰহেৰে শুনিবলৈ যত্ন কৰিম। মই যোৱা বছৰ ঠিক এনেকুৱা দিনতে কৰোণা কালতে লিখা কবিতা এটা, যিহেতু প্ৰাসংগিক হৈ আছে, মই সেই কবিতাটোকে পঢ়ি দিম বুলি ভাবিছোঁ। What if human is virus and corona is the vaccine for that? লাহে লাহে বাঢ়ি থাকিল ভয়াৱহ সংক্ৰমণ। ইয়াত মানুহ ভাইৰাছ আৰু প্ৰকৃতিৰ হাতত চেনিটাইজাৰ। মানৱ প্ৰবাহৰ বংশধৰ হৈ ধ্বংস কাম মোৰো সহচৰ। এতিয়া বাচো কেনেকৈ, লুকাওঁ ক'ত। ভাবি ললো আমি আছো বাবে পৃথিৱী ধুনীয়া। ভাবি ললো আমি আছো বাবে পৃথিৱী ধুনীয়া। ধুনীয়াৰ চান কাঢ়ি ব্যস্ত হলো নিজকে ধুনীয়া কৰাত। আনতকৈ পাছত আহি আমি খুদমান মগজু বঢ়াই পিঠিত লগালো জীৱশ্ৰেষ্ঠৰ প্ৰমাণ ফলক। ৰ'দ ভেটিলো, বৰষুণ কাঢ়িলো, পাহাৰ খহাই পিটনি পুতিলো। মনৰ পিটনিত বাঢ়ি থাকিল পানী মেটেকাৰ পাল। বতাহ ভেটিলো, নৈৰ বাট বান্ধিলো, আৱৰ্জনাৰ ভাৰ। সাগৰ নীলাক কজলা কৰিলো, বাঢ়ি থাকিল সভ্যতাৰ ঢাপ। চক্ৰবৃদ্ধি গতিৰে বঢ়ালো আমাৰ অহংকাৰ। ভাইৰাছ হলো লাহে লাহে আঙুলিৰ ঠাৰত প্ৰকৃতি নাশ। পৃথিৱীৰ হুংকাৰ শুনিছো, এতিয়া পৃথিৱীৰ হুংকাৰ শুনিছো মচি থোৱা বিশেষণ। অমৃত সন্তান বিষদাত যাৰ। বন্ধ কৰা ধ্বংস। মোৰো আছে অনেক দায়িত্ব মানুহৰ উপৰি পৃথিৱীত আনকো জীয়াই ৰখাৰ। ছমাহৰ স্তব্ধতাই পৃথিৱীৰ আয়ুষত হয়তো যোগ দিব অনাগত 600টা বছৰ। সকলোকে ধন্যবাদ জনালো। এইটো যোৱা বছৰ লিখা কবিতা, তাকে পাঠ কৰি দিলো। ধন্যবাদ বৰা ছাৰ। আমাৰ মাজত আছে মৃগাংক শেখৰ চলিহা ছাৰ। মই তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। ঈশ্বৰ, যিমানে দূৰলৈ আহো নৈখনৰ পৰা, নৈখন সিমানেই বহল হৈ যায়। নৈপৰীয়া বতাহজাকো মোক কাষ চাপি আহে। বতাহত ভাহি আহে এটা আচৰিত মৃদু সুবাস। পৃথিৱীৰ জন্মলগ্নৰ আদিম সৰল সুঘ্ৰাণ। জীৱন জিলিকি উঠে আইনাৰ দৰে, শৰতৰ সেই নিষ্পাপ নিস্তৰংগ পুখুৰীটোৰ দৰে। লক্ষ্য মোৰ বিষ্ণুৰ কৌস্তভ মণি, জীৱনৰ স্বচ্ছ সুনিৰ্মল পোহৰৰ খনি, that shine like pools where water sleeps at night. জীৱনৰ বাবে মানুহ
নে মানুহৰ বাবে জীৱন? পৃথিৱীৰ বাবে মানুহ নে মানুহৰ বাবে পৃথিৱী? প্ৰকৃতিৰ বাবে মানুহ নে মানুহৰ বাবে প্ৰকৃতি? ইয়াৰ উত্তৰ কোনে দিব? নৈপৰীয়া বতাহজাকে, নৈখনে নে পুখুৰীটোৱে? সমগ্ৰ পৃথিৱীৰ মাটিত সংশয়ৰ জুই, মানুহৰ পৃথিৱীত আজি দানৱৰ খোজ, নাস্তিকৰ উন্মাদ সমদল, অবিশ্বাসৰ ধোঁৱাত মই ধুঁৱলি কুঁৱলী হৈছো, সৰ্বগ্ৰাসী জুই কুৰাৰ পিনে আগবাঢ়ি গৈছো। সেয়েহে এজন ঈশ্বৰৰ প্ৰয়োজন অনুভৱ কৰিছো, সৰ্বজ্ঞ, সৰ্বব্যাপ্ত, সনাতন, সৰল আৰু সৰ্বশক্তিমান, যি মোক লৈ যাব সেই নৈখনৰ পিনে, যাৰ হাতৰ ছাতিত নৈপৰীয়া বতাহজাকৰ গতি তীব্ৰতৰ হ'ব। শৰতৰ জোনাক গভীৰ ৰাতি, নিস্তৰংগ পুখুৰীটোৰ পানীত সৃষ্টি হ'ব জীৱনৰ মধুৰ লহৰ। ধন্যবাদ। ধন্যবাদ ছাৰ। আমাৰ মাজত আছে মামণি দাস। মামণি দাসক আমি আগতে এবাৰ আমাৰ কবিতা পাঠৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু সমস্যাৰ বাবে তেওঁ সেইবাৰ কবিতা পাঠ কৰিব নোৱাৰিলে, নেটৱৰ্কৰ সমস্যাৰ বাবে। আশা কৰিছোঁ এতিয়া তেওঁ আমাৰ মাজত আছে আৰু তেওঁক তেওঁৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ আজিৰ অনুষ্ঠানত উপস্থিত থকা। মই কবিতা এটা পাঠ কৰিম যিহেতু সময় কম, আৰু কবিতাটো আজিৰ মানে থিমৰ লগত ইমান সংযোগ আছেনে নাই নাজানো। কবিতাটো এইটো বেছি দিন হোৱা নাই লিখা। ৰ'দৰ নামত তোমালোকে খৰাং চাইছা, মই ৰ'দ দেখা নাই, তেজ দেখিছো, তেজ। তেজে মোৰ চকুত ছাট মাৰি ধৰিছে। বাথৰুমৰ খিৰিকীৰে ৰ'দ দূৰণিলৈ গুচি গৈছে। আম গছৰ পাতবোৰ ৰ'দ পৰি জিলিকিছে। গা ধোৱা চাবোনত ৰ'দ পৰিছে বাল্টিৰ পানীখিনিত, আৰু নলাৰে শুৱাই উঠি যোৱা সোঁতত। সকলোতে ইমান ৰ'দ যে ছাট মৰা সকলো পোহৰে মোক অসহায় কৰি তুলিছে। ৰ'দৰ ভৰত নামি আহিছে খৰাং আৰু ধ্বংসৰ অন্তহীন চকু পানী। পানী মেটেকাত ৰ'দ পৰি পুখুৰীটো তিৰবিৰাই উঠিছে। সন্ধিয়ালৈ এটুপ দুটুপকৈ বৰষুণ পৰিছে, আৰু দিনত ওপৰলৈ নহা মাছবোৰে ৰাতি পানীৰ ভিতৰতে কান্দিছে। পৃথিৱীৰ প্ৰতিটো বজ্ৰপাত, ধুমুহা আৰু গাজনিৰ তুলনাত ৰ'দ ইমান বোবা যে ৰ'দৰ জুই লগা শৰীৰ আমি নেদেখো। পৃথিৱীৰ প্ৰতিটো ৰাতিৰ পিছত ৰ'দ ইমান শান্ত যে তিতা চুলি শুকুৱাবলৈ ৰ'দৰ বাবে ৰৈ থাকো। তোমালোকে নাজানা শিকলি ছিগি যোৱা ৰ'দ দেখি চলি থকা ৰেলবোৰে কতবাৰ ৰৈ দিছে। পানী আৰু ৰ'দৰ দণ্ডাত্মক যথৰতাৰ বাবে মই ছাঁ পৰা দুবৰিত ৰ'দক জিৰাবলৈ দিওঁ আৰু নিজে শুই পৰোঁ ফেন নাইকিয়া কোঠা এটাত। ৰ'দৰ ভাগৰুৱা মুখ অ'ত-ত'ত চেটিকি পৰা ছায়াই কি দিব? ৰ'দৰ নামত, ছায়াৰ নামত খৰাং চাইছাত সকলোৱে খৰাং। ধন্যবাদ। মামণি দাসক অশেষ ধন্যবাদ জনাইছোঁ, আৰু আমি আশা কৰিছোঁ যে আমি ভৱিষ্যতেও তেওঁৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰিম। আমাৰ মাজত আছে অৰ্জুন দাস। আটাইলৈকে নমস্কাৰ জনাইছোঁ। মোৰ কবিতাটো আজি প্ৰত্যক্ষভাৱে পৰিৱেশ দিৱসৰ লগত সম্পৰ্ক নাই যদিও পৰোক্ষভাৱে আছে। কবিতা বৰষুণ। কলীয়া ডাৱৰবোৰে উৰি উৰি গৈ জুমি জুমি কিনো চাই, কছাৰীতল পথাৰখন দেই এতিয়াই গিজ গিজাই বৰষিব, ভেকুলীৰ মাতবোৰো তিতিব। গোবাটটোৰে ধূলি উৰুৱাই গৰখীয়াজন এইপিনেই উভতিছে। কোনো লৰালৰি নাই, তাৰ কেঁচা ওঠৰ সুৰটো এই বৰষুণত তিতিব। সোঁৱৰণীয়ে দহি নিব নিয়ক। হঠাৎ তাৰ দুচকুৰ আগেদি উটি যায় এখন, দুখন, তিনিখনকৈ ফুটো। নাওবোৰ কাহানিও ৰৈ নাযায়, ৰৈ গলেও যাওক। ফুটুকাৰ ফেনবোৰেও সাঁচি থৈছে কত যুগৰ গোপনীয়তা, কোনেনো জানে সেয়া। গৰখীয়াজনৰ কিয় জানো মুখলদাৰ বৰষুণ এজাক হবলৈ মন গৈছে। ধন্যবাদ।
অৰ্জুন দাসক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি ফেচবুকত আগৰে পৰা জানো, কিন্তু এয়া হয়তো আমাৰ লগত প্ৰথমবাৰৰ বাবে এনেকৈ আনুষ্ঠানিকভাৱে জড়িত হৈছে। মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ লগত জড়িত হোৱাৰ বাবে। আমাৰ মাজত আছে লুইত কিৰণ দাস। লুইত আছানে বাৰু? ছাৰ শুনি আছে? শুনিছোঁ। তোমাৰ কবিতা পাঠ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। তেওঁ আমাৰ মাজত এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছে, গতিকে মই আমাৰ কবিতা অধ্যয়ন গোটৰ ফালৰ পৰা তোমাক স্বাগতম জনাইছোঁ। কবিতা পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ ছাৰ। মই মোৰ অগ্ৰজসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এটি কবিতা পাঠ কৰিছোঁ। কবিতাটিৰ শিৰোনাম হামিং বাৰ্ডৰ হামি। সেউজ সম্পৰ্কীয় এটা সম্পৰীক্ষা। হামি এটাই পি খোৱা ইংৰাজী আখৰবোৰ হাঁচিত ওলাই যোৱা কণাবোৰৰ সতে সমানুপাতিক। হাড় হাঁচি বৰঘৰৰ এলান্ধু অক্সাইড, হাড় হাঁহি হাঁহিৰাম মনক্সাইড। ককাই কোৱাৰ দৰে বেলি আহি মোৰ নাপায়হি, আমিহে বেলিৰ তল পাওঁগৈ ব্যঞ্জন বিচাৰি। ৰৈ ৰৈ পাখি জোকাৰিব পৰাটো হামিং বাৰ্ডৰহে ক্ষমতা। হামিৰ ক্ষমতা কেৱল পি খাই শেষ কৰা পৃথিৱীৰ আয়ুস। আখৰ জন্মৰ আগতে সবাই সেউজ, তেল পৰি ৰঙা হল জাবৰ জিভা। শিৰোনামৰ সিদ্ধান্ত। লেপৰ তলত সোমাই পৰুৱাবোৰে পৰিৱেশটোৰ কথা ভাবে। আপুনি মই কোনোদিনেই নেদেখা ছবিখন ছবিগৃহত অতি শীঘ্ৰে। ৰেডিঅ'ৰ কথা। খন্তেক পিছতেই খালী ঠাইবোৰত হাঁচি এটাৰ কণা কেইটামান ভৰাই সম্পূৰ্ণ কৰিব পাৰিব হামিৰ আগৰ সময়ত বিচৰা প্ৰতিটো আন্দোলন। শুই উঠি শিয়াল এটাই হাঁহৰ পাখিতকৈ হাঁহৰ গৰাকীকহে আগতীয়াকৈ বিচাৰে। সম্পৰীক্ষাৰ শেষত পঢ়ি থকা কাকতখনৰ হামিৰ মাজত থকা অক্সিজেন আৰু বিৰম্বনাক্সাইড অহা সংখ্যাত লুটিয়াই চাব সেই একেই পৃষ্ঠা, মাটিৰ মূৰেদি গজি অহা একোছা নীল বৰণৰ চুলি। ধন্যবাদ। ধন্যবাদ লুইত কিৰণ। সকলোকে শ্ৰদ্ধা জনাইছোঁ। ডেকা ছাৰৰ কথাখিনি সঁচাকৈ বৰ অনুপ্ৰাণিত কৰিছে আমাৰ সকলোকে। আৰু ইয়াত উপস্থিত থকা বৰমুদৰ ছাৰকে প্ৰমুখ্য কৰি মোৰ অতি শ্ৰদ্ধাৰ সকলো ব্যক্তিকে মোৰ আন্তৰিক শ্ৰদ্ধা। মই কবিতা এটা পাঠ কৰিব বিচাৰিছোঁ। আজিৰ বিষয়টোৰ লগত সম্পৰ্ক চাগে বৰকৈ নাথাকিব। বুদ্ধ অহাৰ বাট। এই বাটেদিয়েই বুদ্ধ নামে। খৰিকাজাইৰ স্নিগ্ধতা সানি বুজ লয় কিমান তাপত গলে মানুহৰ ভ্ৰম। বুদ্ধলৈ অৱশ্যে গছবোৰ ৰৈ নাথাকে। গছৰ নিজা সেউজীয়া আছে গতিও। গছৰ নিজা সেউজীয়া আছে গতিও। বুদ্ধ আৰু গছে অম্লজানৰ সূত্ৰ জানে। বুদ্ধই যে গছবোৰতে ঘৰ সাজিলে কলা ঘুমটীয়া খৰিকটীয়াই নেজানিলে। বুদ্ধই যে গছবোৰতে ঘৰ সাজিলে কলা ঘুমটীয়া খৰিকটীয়াই নেজানিলে। কৰতৰ ধাৰেদি বুদ্ধ বগাই গৈ জোনত উঠিলগৈ। পূৰ্ণিমাৰ ৰাতি এটাত বাওনা মানুহে এতিয়া জুমি চাই জোনটোক। বুদ্ধ ক'ত ক'ত। ধন্যবাদ। বিদ্যুৎ অশেষ ধন্যবাদ। মই আমাৰ সকলোৰে চৰকাৰ ডক্টৰ আনন্দ বৰমুদে ছাৰক তেখেতৰ কথাখিনি ক'বলৈ অনুৰোধ জনাইছোঁ। ছাৰ প্ৰথমৰে পৰা কবিতা অধ্যয়ন গোটৰ লগত জড়িত। ছাৰেই আচলতে গোটেই আমাৰ যিটো কবিতা অধ্যয়ন গোটৰ কাম কাজ সেইখিনি পৰামৰ্শৰে আগবঢ়াই নিছে। গতিকে ছাৰক মই আকৌ এবাৰ কবিতা অধ্যয়ন গোটৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ছাৰক উপযুক্ত বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ছাৰ আপোনাৰ মাইক্ৰফোনটো আনমিউট কৰিব। বন্ধুসকল, মই অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ লগত আছো, শুনি আছো। আৰু হৰেকৃষ্ণ ডেকা ডাঙৰীয়াই তেখেতে ইকো পয়েট্ৰিৰ বিষয়ে যিখিনি কথা ক'লে আৰু এনথ্ৰপ'চেন্ট্ৰিজিমৰ বিষয়ে এইখিনি বহুত দৰকাৰী কথাই কৈছে, ভাল কথা কৈছে। আমি আৰু বাকী কবিসকলৰ কবিতাখিনিও শুনিছো। অৱশ্যে লগতে এইটো কথাও ঠিক যে কবিতা আমি শুনি আছো যদিও যে কবিতা ঠিক আমাৰ এতিয়াই মানে ইকো পোয়েম হৈছে নে নাই সেইটো আলোচনা কৰিলে পিছত ওলাব। হয়তো ইকো
পোয়েট্ৰি যিটো তেওঁলোকৰ লক্ষ্য বা ইকো লিটাৰেচাৰৰ সেইটোৰ লগত পোনপটীয়াকে একেবাৰে মানে প্ৰপগেণ্ডা হৈ গ'লেও তেওঁলোকে সেইটোত আপত্তি কৰে থিয়ৰিটিকেলি। কিন্তু এটা কথা ঠিক যে মানে এন্থ্ৰপচেন্ট্ৰিজম যিটো আমি য'ত মানে মানুহকে ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি ভাবো সেই কথাটো আচলতে ইকো ক্ৰিটিচিজমে কিন্তু বিৰোধিতা কৰে। মানে সাহিত্য কৰ্ম এটা কিমান দূৰ পাৰিপাৰ্শ্বিকতা সচেতন সেই সম্পৰ্কে মানে লৰেন্স বয়েলে কোৱা আৰু মনত ৰাখিবলগীয়া কেইটামান কথা এনেধৰণৰ যে মানুহৰ বুৰঞ্জী আচলতে প্ৰাকৃতিক বুৰঞ্জীৰ লগত সাঙুৰ খাই আছে, মানে নেচাৰেল হিষ্ট্ৰী আৰু হিউমেন হিষ্ট্ৰী দুটা সাঙুৰ খাই আছে। মানুহৰ স্বাৰ্থটোকে একমাত্ৰ ন্যায্য স্বাৰ্থ বুলি বুজা নাযায়, যিটো এন্থ্ৰপচেন্ট্ৰিজমে যিটো কয় যে মানুহে কেন্দ্ৰত গতিকে বাকীখিনি মানে মানুহৰ কাৰণে, সেইটো নহয় কথাটো। মানে সকলোতে নিজস্ব মানে জীৱন আছে আৰু মানুহ তাৰ এটা অংগ, এই কথাটো হৰিকৃষ্ণ ডেকা-ডেঙৰে উল্লেখ কৰি গৈছে। এতিয়া পাঠ এটাৰ নৈতিক দৃষ্টিত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি দায়িত্ব প্ৰকাশ পাব লাগিব। একেবাৰে পোনপটীয়াকে প্ৰপগেণ্ডা হলে যে আমি অন্য সাহিত্যতো তেনেকৈ আদৰ্শ এটা একদম প্ৰপগেণ্ডা হৈ গলে আমি আপত্তি কৰোঁ। পাঠ এটাত পৰোক্ষভাৱে পাৰিপাৰ্শ্বিকতা এক প্ৰক্ৰিয়া বুলি সচেতনতা প্ৰকাশ পাব লাগিব। এনে নীতিয়ে নিৰ্বিচাৰ এন্থ্ৰপচেন্ট্ৰিজমৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব পাৰে। এতিয়া পাৰিপাৰ্শ্বিক সমালোচনাৰ লগত ইকো ফেমিনিজমৰো এটা সম্পৰ্ক আছে, এইটো কথা উল্লেখ কৰিছিলে তেখেতে যে ইকো ফেমিনিজম 1974 চনত শ্বেৰী বি অৰ্টনাৰে লিখা এখন বিখ্যাত ৰচনাৰ শিৰোনাম আছিল ইজ ফিমেল টু মেইল এজ নেচাৰ ইজ টু কালচাৰ। অৰ্থাৎ প্ৰকৃতিৰ লগত সংস্কৃতিৰ যি সম্পৰ্ক নাৰীৰ লগত পুৰুষৰো সেই সম্পৰ্ক নেকি? বিভিন্ন সংস্কৃতি এটা চিন্তাৰ উপস্থিতি মন কৰা হৈছিল যে নাৰী পুৰুষৰ অধীন। এই সমস্যাটো মানে যিটো ইকো ফেমিনিজমে আনিছে, অৰ্টনাৰে আঙুলিয়াই দিছে যে এনে চিন্তাই নাৰীক নিজৰ অধীনতাক মানি লবলৈ শিকায়। তেওঁলোকে মানুহে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰাৰ যুক্তিও মানি লয়, যিহেতু কালচাৰে যদি নেচাৰক নিয়ন্ত্ৰণ কৰিব পাৰে, সংস্কৃতিয়ে যদি প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়াহ'লে পুৰুষেও নাৰীক নিয়ন্ত্ৰণ কৰিব পাৰিব। নাৰীক কৰা অৱদানৰ যুক্তিয়ে পাৰিপাৰ্শ্বিকতাক বিনষ্ট কৰা কাৰ্যকো ন্যায্য প্ৰমাণ কৰে। ইকো ফেমিনিজমৰ এইটোৱে মূল কথা। কেইটামান মৌলিক দ্বৈৰথ বিৰুদ্ধে এই দুই ধৰণৰ অপকাৰৰ আদৰ্শগত স্থিতিক চিহ্নিত কৰিব পাৰে। সেইকেইটা হৈছে পুৰুষ মহিলা, সংস্কৃতি প্ৰকৃতি, যুক্তি আবেগ, মন শৰীৰ ইত্যাদি। পাৰিপাৰ্শ্বিক সমালোচনাৰ এটা বিশিষ্টতা হ'ল যে প্ৰথম অৱস্থাত এই তত্ত্বৰ প্ৰতি আগবঢ়োৱা প্ৰতিৰোধ। মানে ইকো ক্ৰিটিচিজম আচলতে ক্ৰিটিচিজমৰ সাহিত্য সমালোচনাৰ লগতেই আছে, সোমাই আছে। ইকো ক্ৰিটিচিজমৰ এতিয়া অধ্যয়ন বিভিন্ন বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। আমাৰো বিশ্ববিদ্যালয়ৰ মই যিমান দূৰ মনত পৰে আমাৰ মানে সতীৰ্থসকলে ইকো ক্ৰিটিচিজমত কাম কৰি আছে, এগৰাকীতে PhD কৰিছে। এই যে মানে তত্ত্বৰ প্ৰতি এক ধৰণৰ প্ৰতিৰোধ আগবঢ়াইছে। সাম্প্ৰতিক কালৰ সাহিত্য তত্ত্বই সৃষ্টি কৰা অতিমাত্ৰা বিমূৰ্ততাৰ পৰা পাৰিপাৰ্শ্বিক সমালোচনা কিছু দূৰত থাকিব বিচাৰে, বেছি বিমূৰ্ত কৰি নি আছে। তত্ত্বই প্ৰকৃতিক অতিমাত্ৰা সাংস্কৃতিক আৰু আদৰ্শগত নিৰ্মাণৰ ফালে লৈ গলে বাস্তৱ প্ৰকৃতি কিন্তু অৱহেলিত হোৱাৰহে আশংকা। ঔদ্যোগিক পুঁজিবাদৰ বিকাশৰ ফলত কিছুমান দুখীয়া মানুহ ভূমিহীন হৈছে আৰু দুখীয়া মানুহ বাস কৰা ঠাইত জাবৰ জোথৰ দম কৰাৰ ফলত সেই ঠাইবোৰৰ বায়ু, পানী আৰু খাদ্য প্ৰদূষিত হৈছে। পাৰিপাৰ্শ্বিক সমালোচনাই এই কথাবোৰ সামৰি লৈছে। কেৱল বন্য প্ৰকৃতিকে ৰক্ষণাবেক্ষণ দি দুখীয়া মানুহৰ আশা আকাংক্ষাক আওকাণ কৰা পৰিৱেশ তন্ত্ৰক পাৰিপাৰ্শ্বিক সমালোচনাই সমৰ্থন নকৰে। সামগ্ৰিকভাৱে মানুহ প্ৰকৃতিৰ অংশই মানুহ। যেনেকে মানুহে নিজক কেন্দ্ৰ বুলি দাবী কৰিব নোৱাৰে, তেনেকৈ বাকী প্ৰকৃতিৰ যে এটা অংশ সেই কথাও কিন্তু নস্যাৎ কৰিব নোৱাৰে। পৰিৱেশতান্ত্ৰিক ন্যায়ৰ প্ৰতি সঁহাৰি জনোৱা পাৰিপাৰ্শ্বিক সমালোচনাই শ্ৰেণী, বৰ্ণ, লিংগ আদিৰ ভিত্তিত কৰা বৈষম্যৰ কথাও সামৰি লয়। পাৰিপাৰ্শ্বিক সমালোচনাই কয় যে উত্তৰ আধুনিকতাবাদী সমালোচনা তত্ত্ব ভাষিক বিশ্লেষণক লৈ ইমান ব্যস্ত হৈ পৰিছে
যে এই বস্তু চৰাচৰৰ জগতখনক অগ্ৰাহ্য নকৰিলেও অৱহেলা কৰিছে। পৰিৱেশ তন্ত্ৰ মই ইকোলজিকে মানে পৰিৱেশ তন্ত্ৰ বুলি কৈছো, শব্দটো সঘনাই সেউজীয়া আন্দোলন প্ৰসংগটো ব্যৱহাৰ কৰা হয়। মানে ভালে সংখ্যক মানে এইবিলাক টাৰ্মিনলজি টাৰ্মছ এই ইকো ক্ৰিটিচিজমৰ লগত সোমাই গৈছে। মানে গ্ৰীণ এটা পৰিৱেশ তন্ত্ৰৰ লগত এই ইকোলজি বা সেউজীয়া আন্দোলন গ্ৰীণ ৰেভলিউচনৰ কথা যে আমি কওঁ সেইবোৰ সোমাইছে। উদাহৰণস্বৰূপে ডিপ ইকোলজিৰ পৰিভাষাটো পাৰিপাৰ্শ্বিকতাবাদৰে মানে এনভাইৰনমেণ্টেলিজিমৰ এটা বৈপ্লৱিক সংস্কৰণ। ডিপ ইকোলজিষ্টসকলে পৰিৱেশক কাৰিকৰী বিজ্ঞান অথবা পৰিচালক নিয়ন্ত্ৰণৰ বিৰোধিতা কৰে। মানে এই মেনেজাৰিয়েল কণ্ট্ৰলটো কিন্তু তেওঁলোকে বিৰোধিতা কৰে। যিয়ে বা যদি আপুনি কল কাৰখানাৰ সহায়ত বা বিজ্ঞানৰ সহায়ত মানে পৰিচালকজন হৈ পৰে মানুহ, তেতিয়া হলেও কিন্তু পৰিৱেশক আকৌ সেই নিয়ন্ত্ৰণ কৰা বা তাক অপ্ৰেছ কৰা এইটো লগত একেশাৰীতে পৰিব। কাৰণ সিও প্ৰকৃতিৰ ওপৰত মানুহৰে এক ধৰণৰ নিয়ন্ত্ৰণ। তেওঁলোকে এক ধৰণৰ জীৱকেন্দ্ৰিক মানে বায়'চেন্ট্ৰিকটো মই জীৱকেন্দ্ৰিক বুলিয়েই কৈছো দৃষ্টিকোণৰ সমৰ্থন কৰে। মানে আমি যে কৈ আছো এটা সহজ এটা টাৰ্ম চবৰে চিনাকিয়ে গৈছে, বায়'ডাইভাৰ্চিটিৰ কথা কওঁ, জীৱ বৈচিত্ৰ্যৰ কথা কওঁ, সকলো জীৱ। এতিয়া মানুহ এজনে ধৰি লওক পোক এটা দেখিলে, পোক এটা দেখি পেলাই যদি মানুহজনে ভাবে যে ই বাৰু মোৰে নিচিনা ই তাৰ ভোক বা পিয়াহ বা এনেকুৱা তাৰ ব্লাড চাৰ্কুলেশ্যন আছে নে নাই, সেইটো যদি তাৰ সন্দেহ হৈ যায় বা তাক যদি বেলেগে তাক যদি বেলেগ বুলি ভাবে, তাক মানে এক্সেপশ্যনেলিজম যিটো মানে মানুহকে যে এক্সেপশ্যনেল প্ৰাণী জগতৰ এই বুলি যে ভাবে, তাৰ ঠাইত সকলোৰে এটা অধিকাৰ আছে এই কথাটো যদি মানি লয়, ইকো ক্ৰিটিচিজমেও তাৰ প্ৰতি গুৰুত্ব দিছে বা ইকো লিটাৰেচাৰ ইকো পয়েট্ৰি যেই হওক হৈছে ইকো ফেমিনিজম। অমানৱীয় মানে নন হিউমেনৰ কথা কৈছো মই। নন হিউমেন জগতখনৰ মানুহৰ কামত অহা নোহোৱাৰ পৰা মুক্ত নিজৰ জীৱন আৰু অস্তিত্ব আছে, এই কথাটো কিন্তু মানি ল'ব লাগিব। আমি যিবিলাক মানুহ নহয়, তাৰমানে মানুহ ব্যতিৰেক নন হিউমেন, সেই তেওঁলোকৰ প্ৰত্যেকৰেতো এটা অধিকাৰ আছে ইয়াত জীয়াই থকাৰ। যিহেতু তেওঁলোক সৃষ্ট জগতৰে অংশ, গতিকে তেওঁলোকৰ ইয়াত জীয়াই থকাৰ এটা অধিকাৰ আছে। আমি চাগে মানে শংকৰদেৱৰ কথা ভালকে মনত পেলাব পাৰো এই ক্ষেত্ৰত, যে কৈছে যত জীৱ জংগম কীট পতংগম অগণৱ জগতেৰি কায়া। ইকোলজিৰ আৰু বা ইকো ক্ৰিটিচিজমৰ তাতকৈ সুন্দৰ উদাহৰণ কি হ'ব পাৰে? যত জীৱ জংগম কীট পতংগম অগণৱ জগতেৰি কায়া। এইটোৱে যে ইকো ক্ৰিটিচিজমৰ কথা, যে সকলো এই যে বিশ্ব চৰাচৰ জগতখন, তাত থকা প্ৰাণীৰ যে আমি জীৱ বৈচিত্ৰ্যৰ কথা কৈ আছো, সকলোৰে অধিকাৰ। অতি প্ৰয়োজনীয় অভাৱ পূৰণৰ বাহিৰে আন কামত প্ৰকৃতি ধ্বংস কৰিবলৈ মানুহৰ অধিকাৰ নাই। ডিপ ইকোলজি আমাৰ উপভোগ অভ্যাসলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা কয়। মানে আমি উপভোগ কৰক কৈছে, পৃথিৱীখনতো আহিছেতো বাচি থাকিবলৈতো মানুহে পৃথিৱী মানে খাদ্য বা বাসস্থান এইবিলাক ইয়াৰ পৰাই ল'ব লাগিব, কিন্তু আমাৰ হেবিটটো অলপ সলনি কৰিব লাগিব। এফালৰ পৰা ধ্বংস কৰি যোৱাৰ এই হেবিটটো থাকিলে নহব। অভ্যাসৰ পৰিৱৰ্তনে মানুহক চৰম বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাৰ লগতে এক ধৰণৰ আধ্যাত্মিক আৰু নৈতিক জাগৰণৰো সৃষ্টি কৰিব। এতিয়া যে আমাৰ কবিসকলে যে কবিতা পঢ়িছে, যিসকল পঢ়ি গ'ল, মই ভাবো যে তেওঁলোকৰ এইটোৱে চাগে দায়িত্ব হ'ব, মানে ইকো লিটাৰেচাৰ ইকো পয়েট্ৰি, যে ধৰণৰ সজাগতা এৱেৰনেছ, এণ্ড এৱেৰনেছ মেক্স এ ডিফাৰেঞ্চ। আমাৰ যদি সজাগতা সলনি হ'ল, এইটো এটা ডাঙৰ বহুত গুৰুত্বপূৰ্ণ কথা। সামাজিক পৰিৱেশ তন্ত্ৰই ছ'চিয়েল যিটো ইকোলজি, পৰিৱেশ ধ্বংসৰ লগত মানুহৰ শোষণক জড়িত কৰে। এই তন্ত্ৰৰ মতে মানুহৰ সমাজত উৎপীড়নমূলক শ্ৰেণী অৱস্থানৰ অন্ত পৰিলেহে পৰিৱেশক মানুহে ভাল ধৰণে ব্যৱহাৰ কৰিবলৈ শিকিব। এইটো ছ'চিয়েল ইকোলজিয়ে কৈ আছে, যদি সমাজখনত এখন শ্ৰেণী সমাজ হয়, এটা শ্ৰেণী আন এটা শ্ৰেণী যদি অত্যাচাৰ কৰি আছে, ধনী মানুহে দুখীয়া মানুহ থকা ঠাইত যদি দুনিয়াৰ মানে লেতেৰা বস্তু মানে ডাম্পিং কৰিছে, তেতিয়াহ'লে এই যে অত্যাচাৰটো ইয়াত চলিছে, এইখন সমাজে তেতিয়া প্ৰকৃতিকো অত্যাচাৰেই কৰিব। প্ৰকৃতিৰ প্ৰতি তেওঁলোকে সহ অৱস্থানত থাকি সন্মান প্ৰদৰ্শন কৰা বা এটা কনচাৰ্ণ দেখুৱাব আশা কৰিব নোৱাৰি। এনে দৰ্শনে অৱশ্যে পাৰিপাৰ্শ্বিকতা মানে ইকোলজি শব্দটো যথেষ্ট শিথিলভাৱে প্ৰয়োগ কৰে। ই সাংস্কৃতিক পাৰিপাৰ্শ্বিকতাৰ প্ৰপঞ্চ হিচাপে দেখা পায়, সাংস্কৃতিক মানে পাৰিপাৰ্শ্বিকতাৰ এটা প্ৰপঞ্চ হিচাপেহে দেখা পায়, আৰু পাৰিপাৰ্শ্বিকতাক সংস্কৃতিৰ ৰূপক বুলি ধৰে। পাৰিপাৰ্শ্বিক সমালোচনাত এনে চিন্তা সুলভ।
এটা ৱাইড ৰেঞ্জ অফ ছাবজেক্টছ, এইটো পাৰিপাৰ্শ্বিক সমালোচনাই কিমান বিশাল ক্ষেত্ৰ। এইটো আগতে যেনেকৈ আমি সাহিত্য পুথি আৰু কবিতা, গল্প, উপন্যাস, নাটক মানে সমালোচনা ইয়াতে তেনেকৈ নহয়, তেনেকৈ কিমান বেলেগ বেলেগ ডিচিপ্লিনৰ মাজত ইণ্টাৰ ডিচিপ্লিনাৰী কৰি লৈছে আৰু বেলেগ বেলেগ বিষয়ৰ মাজত নিজৰ মানে নিজৰ যিটো পৰিসীমা বেলেগ বেলেগ বিষয়লৈ সম্প্ৰসাৰিত কৰি আছে। ৰোমান্টিক ইক'লজি, ৱৰ্ডছৱৰ্থ এণ্ড এনভাইৰনমেণ্টেল ট্ৰেডিশ্যন নামৰ গ্ৰন্থত সমালোচকজনে পাৰিপাৰ্শ্বিকতাৰ প্ৰসংগত ৱৰ্ডছৱৰ্থৰ কবিতাৰ এক পুনৰ মূল্যায়ন কৰিছে। তেওঁৱে উল্লেখ কৰিছে যে ৱৰ্ডছৱৰ্থৰ কবিতাৰ বাবেই এটা লেক ডিষ্ট্ৰিক্ট সংস্কৃতিৰ এক চিহ্ন হৈ ভ্ৰমণকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈছিল। এইখিনিতে মানে এটা কথা তেওঁ মানে এই সমালোচকজনে এটা কথা নাকচি কৰিছে। মানে W.H. Auden তেওঁৰ এটা বিখ্যাত কবিতা অন ৰিমেম্বাৰিং W.B. Yeats, W.H. Auden লিখিছিলে অন ৰিমেম্বাৰিং W.B. Yeats। তাতে এষাৰ বৰ বিখ্যাত কবিতা কৈছিলে, একদম বিৰাট কোটেশ্যন হৈ গ'ল, চবেই কোট কৰে যে পোয়েট্ৰি মেক্স নাথিং হেপেন। কবিতাইনো কিটো কৰি দিব আপোনাৰ? কবিতাৰ ওপৰত আপুনি বহুত দায়িত্ব জাপি দি একো লাভ নাই। কবিতাই আপোনাৰ সমাজ সংস্কাৰ কৰিব, সমাজ সলনি কৰিব। কবিতাই এনেকে বহুত যদি দায়িত্ব কবিতাৰ ওপৰত জাপি দিয়ে তেতিয়া সেইটো কাম নাই। সেইটো এই অৰ্থত কৈছে W.H. Auden কৈছিলে। কিন্তু অডেনেও আৰু এটা কথা কৈছিলে লগতে যে কবিতাই যে আমি আমাৰ চিনাকি জগতখনকো বেলেগ ধৰণে চাবলৈ শিকাব পাৰে, আমাৰ নতুন সচেতনতাৰ জন্ম দিব পাৰে। এতিয়া এই সমালোচকজনে যিজন মানে ইক'ক্ৰিটিক, এই ইক'ক্ৰিটিকজনে কৈছে যে অডেনে কৈ যোৱা পোয়েট্ৰি মেক্স নাথিং হেপেন, সেইটো কিন্তু এই ইক'ক্ৰিটিচিজমে সলনি কৰিছে কেনেকৈ? ৱৰ্ডছৱৰ্থৰ কাৰণে লেক ডিষ্ট্ৰিক্ট পৃথিৱী বিখ্যাত, সেইকাৰণে টুৰিষ্ট বিলাক তালৈ যায় আৰু তালৈ টুৰিষ্ট যোৱাৰ কাৰণে এতিয়া শেষত গৈ মানে লেক ডিষ্ট্ৰিক্ট এটা মানে নেশ্যনেল পাৰ্ক বুলি তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছে। তাৰমানে কেনেকৈ কবিতাই মানে ইট কেন ইণ্টাৰভেইন হৈছে, কবিতাৰ ইণ্টাৰভেনশ্যন, কবিতাই কি ধৰণেৰে মানে হস্তক্ষেপ কৰিছে আন এখন ক্ষেত্ৰত। সেইটো ইক'ক্ৰিটিচিজম এইটো নকয় যে সদায় কবিতাই মানে এনেকুৱা একশ্যন অৰিয়েণ্টেড, মানে আপুনি কিবা এক্টিভিষ্ট বনাই দিব, সেইটো ঠিক কবিতাৰ কাম নহয়। ইক'ক্ৰিটিচিজম সেইটো নকয়। কিন্তু আপুনি এৱেৰনেছটো সলনি কৰিব পাৰে, কিন্তু হাতে কামে লাগি মানে একেবাৰে এটা সলনিকেই কৰি পেলালে নতুন, সেইটো কিন্তু ইক'ক্ৰিটিচিজমে নকয়। কাৰণ কোনো ডাঙৰ ডাঙৰ লেখকেই নকয়। চাওক, মোৰ যিটো এবাৰ এইটো কথা মনত পৰিছে, গলছৱৰ্ডিয়ে তেওঁৰ মানে জাষ্টিচ নাটকখন মঞ্চস্থ হোৱাৰ পিছত ইংলেণ্ডৰ যিটো মানে জেইল এডমিনিষ্ট্ৰেশ্যন, সেইটোলৈ মানে আমূল পৰিৱৰ্তন আহিছিল। তাত সেই জেইলৰ ভিতৰৰ কিছুমান কথাৰ সমালোচনা আছিলে। কিন্তু পিছত তেওঁ এজন সাংবাদিকক কৈছিলে মানে গলছৱৰ্ডিয়ে যে এইটোৱে হ'ব বুলি জনাহেঁতেন মই নাটকখন নিলিখিলোহেঁতেন। তেওঁ মানে সেইটো নাটকখন এই যে জেইল এডমিনিষ্ট্ৰেশ্যনলৈ কিবা পৰিৱৰ্তন হওক, সেইটোতো যিকোনো পলিটিকেল পাৰ্টিয়ে কৰিব পাৰে, যিকোনো অৰ্গেনাইজেশ্যনে কৰিব পাৰে, সেইটো কবিৰ কাম নহয়। কিন্তু বা লিখক সাহিত্যিকৰ সেইটো কাম নহয়। লেখক সাহিত্যিকে আচলতে এৱেৰনেছ সলনি কৰালৈকে কামটো কৰিব পাৰে, পিছৰখিনি কৰিব পাৰে, কিন্তু কবিতাটোৰ ওপৰত পোনপটীয়াকৈ সেইখিনি দায়িত্ব আপুনি জাপি দিব নোৱাৰে। পাৰিপাৰ্শ্বিক সমালোচনাই পাঠ এটা পাৰিপাৰ্শ্বিকতাৰ প্ৰসংগত পঢ়ি পাঠোদ্ধাৰ কৰিবলৈহে দাবী কৰে। এতিয়া কবিতা, আমি যিখিনি কবিতা ইয়াত পঢ়িছে, এই কবিতাখিনি ধৰি লওক আপুনি হয় তাত মানে আপুনি পাৰিপাৰ্শ্বিকতাৰ প্ৰসংগত পঢ়ক, পঢ়ি পেলাই যদি দেখে যে কিবা এটা এৱেৰনেছ সলনি কৰিবলৈ বিচাৰিছে। এতিয়া এটা কবিতা মোৰ এই পঢ়ি যোৱাৰ ভিতৰত এজনৰ কবিতা এটা স্তবক মনত ৰৈ গৈছে। চিনিৰাম গগৈ যে পঢ়িছিলে কবিতাটো, তাত ঠাইত আছে এনেকুৱা: বহু মাছ একালত মৰি গল অসুখত, তথাপিতো কটুৱেই নমৰিলে নদী, দূৰলৈ গুচি গল জন্তুৰ পৰিয়াল, তথাপিতো কটুৱেই নমৰিলে গছ। এই যে মাজত স্তবকটো দিছে, এইটো মানে কি কৈছে যে আপুনি অসম ৰেফাৰেঞ্চত ভাবক। তেতিয়াহ'লে মই কৈছো যে প্ৰকৃতি মানে মানে ক্ৰিটিচিজমেও যিটো কথা কৈছে যে প্ৰকৃতিৰ ওপৰত আমি নিৰ্ভৰশীল হবই লাগিব। গতিকে চাওক, তাত কবিতাটো স্তবকটোৱে কি কৈছে? বহু মাছ একালত মৰি গল অসুখত, মাছৰ বেমাৰ আহিছে মৰিছে, কিন্তু নদীখনতো মৰা নাই। তাৰমানে আপোনাৰ হাবিত যদি গৈ মানুহে এটা বাসস্থানো পাতিছে, একেবাৰে গোটেই অৰণ্যখন হাবিখন একেবাৰে ধ্বংস কৰি পেলোৱা নাই মানুহে, তাত আছে তাৰমানে গছ এতিয়াও মৰা নাই। বহু মাছ মৰি যোৱাৰ পিছতো যেনেকে নৈখন আছে, জন্তুৰ পৰিয়াল মানে যিবিলাক শিয়াল বাঘ ভালুক আছিলে দূৰলৈহে সোমাই গৈছে, কিন্তু একেবাৰে হেৰি হৈ যোৱা নাই, গছো মৰি যোৱা নাই। গছে কিন্তু জীৱ জন্তুকো প্ৰটেকশ্যন দি আছে। তাৰমানে এনেকুৱা মানে আমি ধৰি লওক এপকেলিপ্টিক ডিভাষ্টেশ্যন বা ডিষ্ট্ৰাকশ্যন তেনেকুৱা এটা অহা নাই।
মানে এইটো আপোনাৰ এইটো এনভাইৰনমেণ্টেল এপোকেলিপছ যিটো এনভাইৰনমেণ্টৰ ক্ষেত্ৰত পৰিৱেশৰ ক্ষেত্ৰত এটা প্ৰচণ্ড ধ্বংস তেনেকুৱা এটা কিন্তু অসমৰ মানুহে কৰা নাই যিটো প্ৰসংগত এই কবিতাটোৱে কৈ আছে মানে এটা পৰ্যায়লৈকে এইটো প্ৰকৃতিয়ে সহ্যই কৰি দিছে তাৰ পিছতে প্ৰকৃতি যেতিয়া নোৱাৰা হৈ যায় তেতিয়াহে নৈখন মৰিব কিন্তু যে নদীৰ নিজৰো এটা পিউৰিফাইং বেক্টেৰিয়া আছে আপুনি অলপ অপৰিষ্কাৰ কৰিলে নৈখনে নিজেই তাৰ পিউৰিফাইং বেক্টেৰিয়াটো মানে পৰিষ্কাৰ কৰি ল'ব কিন্তু বোজা বুব নোৱাৰাকে জাবৰ জোঁথৰ পেলালেহে নৈখন মৰি থাকিব এন্থ্ৰপোচেন্ট্ৰিজম অৰ্থাৎ মানুহ কেন্দ্ৰিক ব্ৰহ্মাণ্ড চিন্তাই মানুহক ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত ৰাখে আৰু এই দৃষ্টিৰ পৰা পৃথিৱীৰ আন সকলো জীৱ মানুহৰ ভোগৰ সামগ্ৰী এইটো কিন্তু সলনি কৰিব খুজিছে এই এন্থ্ৰপোচেন্ট্ৰিজম আৰু ইকোচেন্ট্ৰিজমৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে যেনেকে এফালে এন্থ্ৰপোচেন্ট্ৰিজমে মানুহক কেন্দ্ৰত ৰাখিব বিচাৰিছে কিন্তু ইকোচেন্ট্ৰিজমে বা ইকোক্ৰিটিচিজমে এওঁলোকে কয় নহয় তাত পৰিৱেশ তন্ত্ৰটো থাকিব সকলো থাকিব লাগিব আৰু তাতো ধৰি লওক আপুনি স্পেচৰ ৰেফাৰেঞ্চত ক'ব নোৱাৰে কাৰণ পৰিৱেশ তন্ত্ৰটো পৃথিৱীৰ আমুক ঠাইতে থকা বুলিতো কথা নহয় গোটেই পৃথিৱীতেই পৰিৱেশ তন্ত্ৰৰ কথাটো খাটিব গতিকে এইটো মানে এফালে থাকিব এন্থ্ৰপোচেন্ট্ৰিজম আৰু তাৰ বিপৰীত মেৰুত থাকিব যে পৰিৱেশ তন্ত্ৰ বা ইকোচেন্ট্ৰিজম এতিয়া আমি যদি যিখিনি কবিতা পঢ়িলো তাৰ বিষয়ে আকৌ এই সাহিত্য কৰ্মত কিমান দূৰ পাৰিপাৰ্শ্বিকতা সচেতন এই কথাটো কিন্তু সদায় ইম্পৰ্টেণ্ট কিমান দূৰ এই পাৰিপাৰ্শ্বিকতা সচেতন হৈ আছে মানুহক প্ৰকৃতিৰ পৰা পৃথক কৰা দাৰ্শনিক আৰু ঔদ্যোগিক যুক্তিবাদৰ বিৰুদ্ধে ৰোমান্টিচিজম আছিল এক বৃহৎ প্ৰতিক্ৰিয়া এই কথাটো এখেতে হৰকৃষ্ণ ডেকা ডাঙৰে উল্লেখ কৰিছে যে এই যে তেখেতে এনলাইটেনমেণ্টৰ কথা কৈছে তাৰমানে এই যে যুক্তিবাদ আহিছে এই যে মানে 1800 শতিকাত যে যুক্তিবাদ এই যুক্তিবাদে মানুহক যে মানে প্ৰকৃতিৰ পৰা অতৰাই আনিছে তাৰ বিপৰীতে কিন্তু ৰোমান্টিক কবিতাৰ মানে ইউৰোপত যিটো মানে ৰোমান্টিচিজমৰ আন্দোলনটো হৈছে য'ত ৰুছোহঁতৰ কথা কোৱা হৈছিলে ৰুছো কৈছিলে গো বেক টু নেচাৰ ইত্যাদি ৰুছো ৱৰ্ডছৱৰ্থ কলৰিজ কিটছ আদি দাৰ্শনিক আৰু ৰোমান্টিক কবিক পাৰিপাৰ্শ্বিকতাবাদী সমালোচনাই যথেষ্ট মনোযোগ দিছে কিন্তু তেখেতে হৰিকৃষ্ণ ডেকা ডাঙৰীয়া এই ৱৰ্ডছৱৰ্থৰ কথা কওঁতে তেখেতে ইয়েৰো ভিজিটেড আৰু ইয়েৰো আনভিজিটেড আৰু ইয়েৰো ভিজিটেড ইয়েৰো ৰিভিজিটেড এই ৰেফাৰেঞ্চটো তেখেতে দি গৈছিলে ইয়াত বিশেষকে এইসকলে তাৰমানে যিসকল ইকো ক্ৰিটিক তেওঁলোকে ৰোমান্টিক কবিৰ ভিতৰত ৱৰ্ডছৱৰ্থৰ তেওঁলোকে এক্সকাৰচন কবিতাটোৰ কথা বিশেষভাৱে কয় এক্সকাৰচন কবিতাটো কোৱাৰ কাৰণ হৈছে তাত কবিতাটোত এটা কথা দেখুৱাইছে যে এই ব্ৰহ্মাণ্ডখনত পৃথিৱীখনত ইটো বস্তুৰ লগত সিটো বস্তু কেনেকে সাঙুৰ খাই আছে মানুহৰ লগত চৰাই প্ৰকৃতি বা গছ গছনি ঠাই এনেকে ইটোৰ লগত সিটো এটা চেইনত সাঙুৰ খাই আছে এই কথাটো মানে এক্সকাৰচন কবিতাত দেখুৱাইছে আৰু তেওঁ কলৰিজৰ যেনেকে ফ্ৰষ্টেড মিডনাইট এই কবিতাটোৰ কথা দেখুৱায় জনাথন বেইটে তেওঁৰ songs of the earth গ্ৰন্থত সমালোচনা কৰোঁতে পাঠটোৰ চাৰিওফালৰ পৰা কিদৰে পৰিৱেশ তন্ত্ৰই আৱৰি আছে এই কথা দেখুৱাইছে মই অসমীয়া কবিতা এটা আপোনাৰ এই ক্ষেত্ৰত এইখিনি সময়ত আপোনাক অকণমান পঢ়ি শুনাব পাৰো মানে কেনেকে চাৰিওফালৰ পৰা পৰিৱেশ তন্ত্ৰই কবিতাটো কেনেকে ধৰি আছে মানুহ মাটি তেজ ঘামৰ পথাৰ চহাই পেলোৱা চন পৰা এই মানুহ মাটি তীখাৰ নিমজ ফালেৰে ফাল কৰা উদং ৰ'দৰ তপত পথাৰ দেহ দিহিঙৰ বোকা মাটি খচকি সিঁচি দিয়া ধান কলহৰ কাণেৰে পানী ঢালা খৰাং মাটিত নথৈ পানীৰে ভৰি পৰক চিৰাল চিতাচিত চতৰ শুকান মাটি পানী আনা ভাঙা নদী নলা খাল বিল ধূলি কৰি মাটি কঠীয়া পাৰা ভূঁইতলিৰ একাচেকা লেওলোৱা মাটি কুন্দৰাত কি ৰুবা আহুশালীৰ হেতা ওপৰা বাওঁ আমনা উঠপ থপ চহাই পেলোৱা মানুহ মাটি তেজ ঘামৰ পথাৰখন কেনেকৈ গোটেই পৰিৱেশটোৱে মানে এফালৰ পৰা তাৰ কেনেকে মানে ইয়াৰ যিজন মানে কেন্দ্ৰত আছে কবিতাটোৰ খেতিয়কজনক কেনেকে চাৰিওফালৰ পৰা বেৰি আছে ৰ'দ বৰষুণ বানপানী কঠীয়া
মানে কঠীয়া পাৰিবৰ কাৰণে মাটি যে ধূলিয়ৰি কৰি লৈছে, তাৰপিছত আকৌ মানে মাটি ৰুইছে, বিভিন্ন ধান কেনেকৈ মানে পথাৰত বেলেগ বেলেগ ৰঙৰ ধান ফুলি মানে পথাৰবিলাক তেতিয়া একদম কেনেকুৱা বিচিত্ৰ ৰঙেৰে ৰঙীন হৈ পৰিছে, ধানবিলাক বেলেগ বেলেগ ৰঙলৈ ওলাই আহে। হেৰিয়ে ভাল পোৱাৰ বোকামাটি হীৰেণ ভট্টাচাৰ্যৰ কবিতাটো এই যে কেনেকৈ পৰিৱেশ তন্ত্ৰৰ মাজত, তেওঁ যিখন সাহিত্য একাডেমীৰ বঁটা পাইছিলে তাত কিতাপখনৰ নামেই আছিলে শইচৰ পথাৰ মানুহ। শইচৰ পথাৰত মানুহ নহয়, কিন্তু শইচৰ পথাৰ মানুহ মানে মানুহৰ এডজেক্টিভ হিচাপে বিশেষণ হিচাপে ব্যৱহাৰ কৰিছে শইচৰ পথাৰ। শইচৰ পথাৰ মানুহেই শইচৰ পথাৰ তাৰমানে একাকাৰ কৰি দিছে। ইয়াতো যেনেকৈ একাকাৰ কৰি দিছে মানে এই যে মাটি, মানুহ, ৰ'দ, বৰষুণ, মানে আপোনাৰ তাত হাল বাইছে, খেতি কৰিছে, কঠীয়া সিঁচিছে, ৰুইছে, মাটি বোকা হৈ আহিছে, ধান ওলাইছে, এই গোটেই প্ৰক্ৰিয়াটো মানে এটা পৰিৱেশৰ তন্ত্ৰৰ মাজত তাৰ মানে যিজন খেতিয়কজনক ভৰাই থৈছে। ইক'চেন্ট্ৰিজিমৰ নৈতিক আৰু দাৰ্শনিক উদ্দেশ্য সম্পৰ্কে কাৰো সন্দেহ নাই। এইটোত কিন্তু আমি কাৰো মানে সন্দেহ কৰিবলৈ কথা নাহি গৈছে। ইক' ক্ৰিটিচিজমৰ ইয়াত মানে বিৰুদ্ধ কথা নাহেই গৈছে। ইয়াৰ পৰিসৰ প্ৰকৃতি বিষয়ক লেখা, ৰোমান্টিক কবিতা, তালিকাভুক্ত সাহিত্য ইত্যাদিৰ পৰা প্ৰসাৰিত হৈ চিনেমা, দূৰদৰ্শন, থিয়েটাৰ, জীৱ জন্তুক লৈ লিখা সাধু, বিজ্ঞান লেখা আদিকো সামৰি লৈছে। ইক' ক্ৰিটিচিজমৰ সংজ্ঞা বিচাৰিলে আমি চেৰিল গটফেল্টি তেখেতে প্ৰথম লিখিছে দ্য ইক' ক্ৰিটিচিজম ৰিডাৰৰ পৰা সংজ্ঞা এটা ল'ব পাৰো। তেওঁ সংজ্ঞাটোত কৈছে দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপ বিটুইন লিটাৰেচাৰ এণ্ড দ্য ফিজিকেল এনভাইৰনমেণ্ট। এফালে সাহিত্য থাকিল, সাহিত্য মানে সাহিত্য আৰু তাৰ ফিজিকেল যিটো এনভাইৰনমেণ্টৰ যিটো সম্পৰ্ক, যি সাহিত্যই সাহিত্য আৰু সাহিত্যৰ চৌপাশৰ যিটো মানে পৰিৱেশ তন্ত্ৰ তাৰ লগত সম্পৰ্কটোৰ বিন্যাস কৰে, ইয়েই গৈছে ইক' লিটাৰেচাৰ, ইক' পয়েট্ৰি বা সমালোচনাৰ ক্ষেত্ৰত ইক' ক্ৰিটিচিজম। প্ৰকৃতিত ভাৰসাম্য আৰু সংহতি, প্ৰকৃতিত দুটা বস্তুৱে থাকিব, এটা হৈছে এটা বেলেঞ্চ আৰু এটা মানে হাৰমনি আৰু বেলেঞ্চ, এই দুটা যি লক্ষ্য কৰিছে মানুহৰ লগত তাৰ সম্পৰ্কটো দেখুৱাইছে, বিন্যাস কৰিছে। প্ৰকৃতিৰ লগত হোৱা মানুহৰ আন্তঃক্ৰিয়া সম্পৰ্কে কেতবোৰ নৈতিক প্ৰশ্ন উত্থাপন কৰে আৰু মানুহক নিৰ্দিষ্ট সীমাৰ মাজত জীয়াই থাকিবলৈ শিকায়। মানুহকো কেনেকে হাউ টু লিভ, প্ৰকৃতিৰ লগতে জীয়াই থাকিব, কিন্তু কেনেকে, প্ৰকৃতিক ধ্বংস কৰি অত্যাচাৰ কৰি প্ৰকৃতিৰ ওচৰত মানে দাদাগিৰি দেখুৱাই নহয়। ইক' ক্ৰিটিচিজম এক বিশাল বিষয়ৰ বাবে ইয়াক আন নামেৰেও জনা যায়। এই যে গ্ৰীণ কালচাৰেল ষ্টাডিজ বুলিও কয় কোনোবাই, এনভাইৰনমেণ্টেল লিটাৰেৰী ক্ৰিটিচিজম বুলিও কৈছে, বা ইক' পয়েটিক্স, যেনেকে এতিয়া ইক' পয়েট্ৰি পঢ়ি কবিতা পঢ়ি গৈছে, আৰু ইক' পয়েটিক্স কাব্যতত্ত্ব মানে এতিয়া ইকক লৈ আদি পৰিভাষাৰো ইয়াক বুজোৱা হয়। পৰিৱেশৰ প্ৰতি সাম্প্ৰতিক মানুহৰ দৃষ্টিভংগীৰ বিষয়ে জানিবলৈ হলে সাহিত্য বুৰঞ্জীৰ পৰাই আৰম্ভ কৰিব পাৰি। আমাৰ মানুহৰ যে দৃষ্টিভংগীটো কেনেকৈ পৰিৱেশৰ প্ৰতি মানুহৰ সজাগতা হাজাৰ হাজাৰ বছৰ পুৰণি হব পাৰে। বনাঞ্চল ধ্বংস, বায়ু প্ৰদূষণ, সংকটাপন্ন জীৱকুল, জলাশয় সংকোচন, জীৱ জন্তুৰ অধিকাৰ আদিৰ চিন্তা মানুহে অনেক যুগৰ পৰা কৰি আহিছে। মই মানে আমাৰ কবিসকলক এটা চ'ৰ্চ দেখুৱাই দিব পাৰো। এই যে মহাভাৰতত যেনেকে যে খাণ্ডৱ এইখন যে দাহৰ কথা আছে, এইটো এনেই কিবা আকস্মিক হোৱা লাগি যে জুইটো নহয়, কৈছে খাণ্ডৱ দাহৰ কাৰণে তাৰ জীৱকুল কেনেকৈ বিপদজনক মানে বিপদাপন্ন হৈ পৰিছিল, তাৰ সাপবোৰ কেনেকে পৰিছিল, মৰিছিল, এইবিলাক এই যে কথাটো আছে, তাৰমানে কিহৰ কাৰণে এটা ইম্পৰ্টেণ্ট এটা ঘটনাটো মহাভাৰতৰ হৈছে এই যে খাণ্ডৱ দাহ। এতিয়াতো আমি যে আমাজনত জুই লাগিছে, ঠিক তেনেকৈ যে বা আমাৰ ইয়াত অসমতো এই যে জুই লাগিল তেলৰ পৰা, তেনেকুৱাকৈ এই যে খাণ্ডৱ দাহৰ এই এৱাৰনেছটো কিন্তু তেতিয়াৰ মানুহৰে আছে। আৰু আমাৰ সাধু কথাবিলাকত আমাৰ যে বুঢ়ী সাধুটো প্ৰায় বহুত কেইটা সাধুতে মানুহ আৰু চৰাই চিৰিকটি, মানুহ আৰু জীৱ জন্তু, মানুহ বাঘ, মানুহ শিয়াল, মানুহ তেনেকৈ মানুহৰ লগত কেঁকোৰাও যেন বা জীৱ জন্তু কথা পাতিব পাৰে, যে আপুনি কেনেকে কথা পাতিব পাৰিব? তেতিয়াহ'লে এই ইজনৰ দৃষ্টিকোণৰ পৰা যদি আপুনি কথাটো চাব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ ডায়লগটো ক'ৰ পৰা আৰম্ভ হ'ব?
বাঘে মানুহে যদি কথা পাতিছে তেতিয়াহ'লে তেওঁলোকৰ এই যদি সহানুভূতিটো সিফালে নাথাকে আৰু যিজনে কথকজন যদি সিজনৰ দৃষ্টিকোণৰ পৰা চৰাইটোৰ দৃষ্টিকোণৰ পৰা বা বাঘটোৰ বা কিবা এটা পোক এটাৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰিব পৰা নাই তেতিয়াহ'লে ডায়লগটো নহ'ব তাত তেওঁলোকৰ মাজত কথোপকথনটো গতিকে আছে হাজাৰ বছৰৰ পুৰণি খালি এতিয়া সমস্যাটো হৈছে কি প্ৰচণ্ড ধ্বংসৰ সন্মুখীন হৈছে এই যে মানে হেভি ইণ্ডাষ্ট্ৰিজ বিলাকে যিটো কৰিছে এতিয়া চিনেমাৰ কবিতাটোৰ পৰা মই কৈছিলো সেইটোৱে একো আমাৰ দিগদাৰ কৰা নাছিলে মাছ কিবা অসুখ হৈ মৰিছে মৰক আৰু মানে জীৱ জন্তু দূৰলৈ গুচি গৈছে মানে হাবি মানুহ অলপ ঠেলিছে কিন্তু তথাপিও একো মৰি যোৱা নাই জীৱ জন্তু মৰা নাই গছো মৰা নাই কিন্তু যেতিয়া এই যে হেভি ইণ্ডাষ্ট্ৰিজ বিলাকে আপোনাৰ বৃহৎ অঞ্চল এই হেৰি এটা কথা কৈ গৈছিলে আমাৰ প্ৰকল্প ৰঞ্জন ভাগৱতী এটা কথা কৈছিলে প্ৰতি ছেকেণ্ডত কিমান বৰ্গমিটাৰ ঠাইৰ পৰা মানে সেউজীয়া নোহোৱা হৈ গৈ আছে মানে ধ্বংস কৰি গৈ আছে এই বৃহৎ হাৰত হোৱা ধ্বংস যি মানে গোটেই বায়'ডাইভাৰ্চিটিটো ধ্বংস কৰাৰ লগতে মানে পৰিৱেশৰ মানে বেলেঞ্চে নাইকিয়া কৰি দিছে বা হাৰমনি নাইকিয়া কৰি দিছে এই বেলেঞ্চ আৰু হাৰমনি প্ৰকৃতিৰ ভাৰসাম্য আৰু সংহতি এই দুটা কথাই মানে যি বিনষ্ট কৰি দিছে এই বৃহৎ ইণ্ডাষ্ট্ৰী বিলাকে আৰু কিছুমান মানুহক ধৰি লওক গৃহহীন কৰি দিছে একদম মানে ৰাস্তাত পঠিয়াই দিছে তেওঁলোকক সংস্থাপন নাইকিয়া কৰিছে সেইটো মানে এই নেচাৰ কালচাৰ যেতিয়া আহি গ'ল সেইটো হিউমেন কালচাৰ আছে এইবিলাক সামৰি লৈছে ইক'চেন্ট্ৰিজম এক বিশাল বিষয়ৰ বাবে ইয়াক আন নামেৰেও মানে জনা গৈ আছে ইক'পয়েটিক্স আদি পৰিভাষাৰো ইয়াক বুজোৱা হৈছে পৰিৱেশৰ প্ৰতি সাম্প্ৰতিক মানুহৰ যিটো দৃষ্টিভংগী এইটো মানে আমি সাহিত্যৰ মাজৰ পৰাই বিচাৰিব লাগিব আৰু এইটো অকল এতিয়াৰ ইক' লিটাৰেচাৰ নহয় ইক' ফেমিনিজম বা ইক' লিটাৰেচাৰ ইক' পয়েট্ৰি নহয় এনেই আমাৰ যিকোনো মানুহৰ সাহিত্যতে আমাৰ ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আমাৰ মানে বেজবৰে যিখিনি সাধু কথা মানে সংগ্ৰহ কৰি থৈ গৈছিলে বুঢ়ীআই সাধু চবৰ মাজতে আমি বিচাৰি নাপাম প্ৰকৃতিক ধ্বংস কৰিবলৈ উদ্যত হোৱা নাছিল মানুহে সময়ত কিন্তু এতিয়া গৈছে এই যে হেভি ইণ্ডাষ্ট্ৰিজ বিলাক আহিছে বা বহুত মানে বিগ কেপিটেল আহিছে এইবিলাকৰ কাৰণে সমস্যা পৰিছে মানুহৰ প্ৰকৃতিক ধ্বংস কৰাৰ ক্ষমতাও আছিল সীমিত যেতিয়া এইবিলাক চায়েন্স টেকনলজি মানে লগত অহা নাছিল বিশাল স্কেলত তেতিয়াতো মানুহে অকলে কিমান ধ্বংস কৰিব মানুহে দল পাতি আৰু হাবি কিমান কাটি তেনেকে নিশ্চিন্ন কৰিব নোৱাৰিছিল গতিকে সমস্যাটো কিন্তু এতিয়াৰ মানে বিশেষকৈ যোৱা শতিকাৰ 70ৰ দশকৰ পৰাহে এই ইক' ক্ৰিটিচিজমৰ কথাটো আলোচনা হবলৈ লৈছে বা ইক' লিটাৰেচাৰ ইক' ফেমিনিজম এই কনচেপ্টবোৰ যোৱা শতিকাৰ 70ৰ দশকৰ পৰা আৰম্ভ হৈছে অসমীয়া সাহিত্যৰ প্ৰসংগত বোধহয় পুনতে পুৰণি সাধু কথাবোৰ পাৰিপাৰ্শ্বিক সমালোচনাৰ আধাৰত পৰীক্ষা কৰিব পাৰি সাধু কথাবোৰত বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটি নৈ পুখুৰী গছ লতা আদি চৰিত্ৰ হৈ কেনেকৈ সোমাই আহিব পাৰিছে ধুনীয়াকে সোমাই আহিছে আৰু সাধুটোৰ গতিত কিন্তু হেৰি নকৰাকৈ বাধাগ্ৰস্ত নকৰাকৈ আপুনি সাধু এটা কৈ থাকোতে তাত যেতিয়া জীৱ জন্তু কিবা ভূত প্ৰেত চৰাই চিৰিকটিবোৰ যদি সোমাই আহিছে সাধুটো কিন্তু কোৰ্চটো সি ইণ্টাৰাপ্ট কৰা নাই তাৰ গতিটো বাধাপ্ৰাপ্ত কৰা নাই তাৰ মাজত সোমাইছে আকৌ তাৰ নিজৰ ভূমিকা পালন কৰিটো তাৰ পৰা ওলাইছে এটা সময় কাহিনীৰ কথকজনে সিবিলাকৰ দৃষ্টিকোণৰ পৰা ঘটনা পৰিৱেশ পৰিস্থিতি একোটাক চাব পাৰিছে কাৰণে সিহঁতক কাহিনীলৈ সোমোৱাই আনিব পাৰিছে পাৰিপাৰ্শ্বিক সমালোচনা অথবা পাৰিপাৰ্শ্বিক সাহিত্য সচেতনভাৱে বিশেষ আগবঢ়া নাই এইটো মানে আমাৰ অসমীয়া সাহিত্যৰ প্ৰসংগত মই ভাবিছো যে খুব বেছি কিন্তু আগবাঢ়িছে বুলি আমি ক'ব নোৱাৰো আগবঢ়া নাই কিন্তু স্বতঃস্ফূৰ্তভাৱে পৰিৱেশৰ লগত শুদ্ধ আৰু উচিত সম্পৰ্ক ৰক্ষা কৰাৰ সচেতনতাৰে লেখা সাহিত্য বিশেষকৈ কবিতাৰ অভাৱ নাই বহুত কবিতা আছে কিন্তু সেইটো পাৰিলে মানে সচেতনভাৱে তেওঁলোকে আমি পৰিৱেশৰ লগত এটা শুদ্ধ সম্পৰ্ক মানে ৰক্ষা কৰি জীয়াই থকাৰ মই আপোনালোক এটা ক'ব নোৱাৰো সাধু একদম সৰু কথা মই নিজে মানে সৰুৰ পৰা মানে গাঁৱতে ডাঙৰ হৈছো আৰু পথাৰৰ লগত আমাৰ সম্পৰ্ক আছে তেতিয়া মন কৰিছিলো এটা কথা যে পথাৰত যেতিয়া এজন হাল বোৱা মানুহ এজনে হালোৱা এজন যে হাল বাই থাকে তেতিয়া এটা সময়ত কি তাত বহুত পোক পৰুৱাবোৰ ওলাই যায় নাঙলৰ ফলত যেতিয়া মানে মাটি হেৰি হৈ যায় দুফালে পৰি যায়
তেতিয়া যে তাত পোক-পৰুৱাবোৰ ওলাই, কেঁচু কুমতি এনেকুৱা, সেইবোৰ খাবলৈ জাক জাক চৰাই মানে হালজনক বেৰি ধৰি ধৰি গৈ থাকে লগে লগে। মানে বহুত তেনেকুৱা দৃশ্য মানে তেতিয়া বহুত মোৰ মনত আছে যে মানুহজনে হাল বাই থাকে, হয়তো মূৰত জাপি এটা আছে, কিনকিনীয়া বৰষুণ, চৰাই জাক জাক, বগলী, বক, কিবা এনেকুৱা চৰাইবোৰ লগে লগে গৈ থাকে। কিন্তু মই আমাৰ গাঁৱত কোনোদিন কেতিয়াও দেখা নাই, মানে এই মানুহবিলাকতো ধৰি লওক সাধাৰণ ইমান বেছি পঢ়া শুনা থকা মানুহ নহয়, তথাপি কোনোদিন এই মানুহবিলাকে এচাৰিডালে মানে মৰিয়াই চৰাই এটা মৰা কিন্তু মই দেখা নাই। এইটো মানে কল্পনা কৰিব নোৱাৰা কথা, কোনো কাৰণ নাই সেইবোৰ কাম। তাৰমানে এই যে আমি যেতিয়া বেলেঞ্চৰ কথা কৈছো, হাৰমনিৰ কথা কৈছো, ইক' এৱেৰনেছৰ কথা কৈছো, আমাৰ সাধাৰণ মানুহৰ মাজত সেইবোৰ আছিলে ক'ত? তেওঁলোক তেনেকুৱা চিকাৰীও নহয় বা তেনেকুৱা অসুৰো নহয় যে চৰাইবোৰ পেলাই মাৰি পেলাব, তেনেকুৱা মই দেখা নাই। তেনেকুৱা আননেচাৰেল কাম কৰা দেখা নাই। পাৰিপাৰ্শ্বিক সমালোচনা অথবা পাৰিপাৰ্শ্বিক সাহিত্য সচেতনভাৱে বিশেষ আগবঢ়া নাই, কিন্তু আমি বিচাৰিলে পাম, কিন্তু এইবিলাকৰ মাজতে পাম। এতিয়া আৰু মই এজন মানুহৰ কথা এটা উল্লেখ কৰি মোৰ ক'ব লগা কথাখিনি সামৰিম। আৰু এইটো হৈছে হোমেন বৰগোহাঁইৰ ৰচনাৰ মাজত, কবিতাৰ কথাটো কৈছো বা সাধুকথাৰ কথা, হোমেন বৰগোহাঁইৰ ৰচনাৰ মাজত আৰু বিশেষকৈ তেখেতৰ এই যে জীৱনৰ জয়গান বুলি যে প্ৰায় 100এখন ৰচনা আছে, তাত কিন্তু বহুত তেনেকুৱা ৰচনা আছে যিবিলাক ৰচনাৰ পৰা এই পৰিৱেশ সচেতনতাৰ কথাটো আমি কিন্তু পোনপটীয়াকৈ তাৰ পৰা শিক্ষা পাৰ্থক্য পাব পাৰিছে। তাৰপৰা মূল কথাটো তেখেতে এইটোৱে দেখুৱাব খুজিছে, তেওঁ কৈছে আজি বহু বছৰ হ'ল গাঁৱৰ ঘৰলৈ গৈ মই ভেকুলীৰ নৈশ ঐক্যতান শুনিবলৈ পোৱা নাই। শিয়াল বা চৰাইৰ বিৰহত মই যিমান বেদনা অনুভৱ কৰিছো, ভেকুলীৰ বিৰহত তাতকৈ কোনো গুণেই কম বেদনা অনুভৱ কৰা নাই। মই এই পৃথিৱীখন কেৱল মানুহৰ পৃথিৱী বুলি অনুভৱ নকৰো। সচেতনভাৱে বৰগোহাঁই মানে এন্থ্ৰপচেন্ট্ৰিজমৰ বিৰুদ্ধে কৰি আছে, অকল মানুহৰ কাৰণে নহয় এই সচেতনতা। গতিকে এফালে যদি থাকিলে এই এন্থ্ৰপচেন্ট্ৰিজম, তাৰ একদম বিপৰীত মূৰত মই আকৌ মানে পুনৰাবৃত্তি কৰি গৈছো, ৰিপিট কৰি, যে এইফালে আছে ইক'চেন্ট্ৰিজম, এইফালে আছে ইক' ক্ৰিটিচিজম, এইফালে আছে ইক' পোয়েট্ৰি, ইক' লিটাৰেচাৰ, মানে এই যিটো এৱেৰনেছ। মই আশা কৰিছো এতিয়া নতুন এতিয়া ভালকে হেৰি কৰিলে, ভালকে বিচাৰ কৰিলে নিশ্চয় বহুত কবিতা তেনেকুৱা অলপ বৈখেতি যেনেকে কৈছে, এতিয়া আমাৰ এই সংখ্যাৰ যে প্ৰান্তিকত কিশোৰ মঞ্জিত বৰাৰ কথা কৈছে, তেনেকে বিচাৰিলে নিশ্চয় বহুত কবিতাই ওলাব। আৰু এতিয়া শুনি বহুত ভাল পাইছো, এতিয়াও বাকীখিনি শুনো আৰু পিছৰখিনি। ধন্যবাদ। ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ মাজত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অপৰ্ণা মহন্ত বাইদেউ আৰু পৰমা মহন্ত ছাৰ উপস্থিত আছে। ছাৰ, আমাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ, কিবা ক'ব নেকি? আপুনি কিবা ক'ব খুজিব নেকি? আচলতে পৰিৱেশ দিৱসৰ কথা শুনিবলৈকে ভাল লাগে, আৰু মোৰ আহোঁতে দেৰি হ'ল, গতিকে বৰমুটিৰ অকণমান ভাষ্যহে শুনিবলৈ পালোঁ, কিন্তু শুনি ভাল লাগিলে। আৰু বিশ্ব পৰিৱেশ দিৱস যে এনেকে পাতিব পাৰি, অভিনৱ ধৰণে পাতিছে, ভাল লাগিছে, সেইকাৰণে কংগ্ৰেচুলেশ্যন। অশেষ ধন্যবাদ ছাৰ, বাইদেউকো ধন্যবাদ জনাইছোঁ, আৰু কুশলে থাকক। আমাৰ আৰু তিনিগৰাকী কবি আছে, আমি তেওঁলোকৰ কবিতা যদি সম্ভৱ হয় শুনিম। মানে তেখেতলোকৰ লগত আমি সংযোগ ভালদৰে কৰিব পৰা নাই। প্ৰণতি বৰুৱা বাইদেউ আছে নেকি? বাইদেউ আছে, কিন্তু কিবা কাৰণত আমি সংযোগ স্থাপন কৰিব পৰা নাই। গীতাঞ্জলি বৰকটকী? আমাৰ মাজত মিণ্টুল হাজৰিকা আছে, মই তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। মিণ্টুল হাজৰিকা। মোৰ কবিতাৰ শিৰোনাম পঠনবাদ। বেলি ফুলৰ বাগিচাত পৰি আছে পাহৰণিৰ শতবৰ্ষ। বেলি ফুলৰ বাগিচাত পৰি আছে পাহৰণিৰ শতবৰ্ষ। প্ৰতাৰকৰ এখন বুৰঞ্জী থকা হলে মোৰ উত্তৰ পুৰুষে জানিলেহেঁতেন, ফুল নুফুলতে মৰি যোৱা চম্পা ফুলৰ মালেনী উপত্থান। সাত পুত্ৰৰ মুক্তিৰ বাবে মৰাজনী পানী ঢালে মালিনীয়ে। এক বচন বহু বচন কৰি পুৰুষ বচনে ৰাজপথত ধৰ্ণা দিয়ে। লাঙি জালত ওলমাই থয় পানী কেঁচুৱা। মই আকাশ আৰু পৃথিৱীৰ মাজৰ বায়ু। মোৰ কাঠৰ খিৰিকীত ভৰি ওলমাই বহে জীয়া ঈশ্বৰ। নাকেৰে ওলোৱা বায়ু নুসুমাই দুনাই, ঠিক
ঠিক ফলা বাঁহ জৰা নালাগে পুনৰাই, তথাপিও মৰিলে লাগে বাঁহ, জীয়াবলৈ লাগে বায়ু নাক। ৰাতি কোনেও সাধু কথা নকয়, নিষিদ্ধ আইতা, নিষিদ্ধ ধাৰি পাতি, খেলিঙি মুখত নিষিদ্ধ আইতাৰ নাতি পুৰাণ। কবিয়ে জানে সৰি পৰা পাতখিলাৰ মাটি বৃত্তান্ত, মাটিহাৰত শিপাই থকা অতীত প্ৰত্নলিপিৰ কথা। এদিন খৰালি বৰষুণক সুধিছিলো মেঘৰ ইতি কথা, কালিদাসে আহি ফুচফুচাই কলে নিচৰিবা, ঈশ্বৰ শুই আছে দুৱাৰখন জপাই দিয়া। ধন্যবাদ। হাজৰিকাদেৱক ধন্যবাদ জনালো। আমাৰ মাজত প্ৰণতি বৰুৱা বাইদেউ আছে, তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। সকলোকে অপৰাহ্নৰ সম্ভাষণ জনাই লৈছো। সেউজীয়া সাধু কথাৰ ঠিকনা, কবিতাৰ শিৰোনাম। কুশল বাতৰি মোকেই সুধিছানে? নুসুধিবা, নুসুধিবা, সপোন উদ্যানতেই যে সকলো আহিলো এৰি। আৰু চিনাকি ফুলৰ কথা নুসুধিবা, বনৰীয়া ফুলৰ সুগন্ধিৰ বতৰা একোৱেই নুসুধিবা। নুসুধিবা পখিলাৰ পাখিৰ কথা, পখিলাৰ ৰঙৰ কথা, জোনাক ৰাতি গা ধোৱা সেউজীয়াৰ কথা। কুৰুৱা কুলি কেতেকীৰ সৈতে বিনিময় কৰা ভাল বেয়া, অচিন পক্ষীৰ সৈতে কৰা আলাপ ধেমালি, সুৰৰ কাকলি, সকলো যে এতিয়া স্মৃতিৰ উদ্যানত। নুসুধিবা, নুসুধিবা মোক মাধৈ মালতী, অপৰাজিতা, আকাশীলতাৰ কথা। নুসুধিবা মাধৈ মালতী, অপৰাজিতা, আকাশীলতাৰ স্নেহ আলিংগনৰ কথা। নুসুধিবা অনুভৱী সেউজ সময়ৰ কথা, সেউজ অনুভৱত সৃষ্টি সংবাদ বিচৰা কবিতাৰ কথা। সকলো এৰি আজি মই যে শ্মশান ৰখীয়া। এতিয়া সুধিলে মাথো কব পাৰো মই, কেনেকৈ শেষ হল এটি সেউজীয়া সাধু কথা, কেনেকৈ শেষ হল এটি সেউজীয়া সাধু কথা। বিচাৰিলে দিব পাৰো এতিয়া এটাই মাথোন ঠিকনা, মানুহৰ ঠিকনা। ধন্যবাদ। ধন্যবাদ বাইদেউ। গীতাঞ্জলি বৰতকী, এবাৰ আপোনাৰ শুনিছো। মাতটো শুনিছেনে মোৰ? হয়, শুনিছো। হয়, সকলোকে বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ শুভেচ্ছা জনাই মই আজি মোৰ কবিতাটো পাঠ কৰিবলৈ ওলাইছো। গছৰ কথকতা। গছৰ কথকতা, বুকুৱেদি বৈ যায় এটি হুমুনিয়া। গছজোপালৈ চালো, দুচকুত ওলমি আছে টুকুৰা চৰাইৰ বাহ। এন্ধাৰত কাৰ বুকু ভাঙে, কোনে আজি বুজে? কংক্ৰিট আৰু অৰণ্যৰ তয়া ময়া ৰণত নিথৰ পৃথিৱী। বতাহত হালধীয়াৰ ধ্বনিময় গতি, বতাহত হালধীয়াৰ ধ্বনিময় গতি। পুৰণি এলবামৰ পাত লুটিয়াই দেখিলো, ধূসৰ গছৰ তেজ চকুলো, আৰু নিস্তব্ধ অৰণ্যৰ তপত হুমুনিয়া। নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম বিলখনৰ সমাধিত শিল গছবোৰ গজিছে। বিলখনৰ সমাধিত শিল গছবোৰ গজিছে। বহুদিন দেখা নাই শামুক ভঙা সাৰেং শৰালীৰ উৰণ। বিশাল ষ্টেডিয়ামখনৰ তলত সিহঁতৰ মাতবোৰ জীৱাশ্ম হৈছে। বিশাল ষ্টেডিয়ামখনৰ তলত সিহঁতৰ মাতবোৰ জীৱাশ্ম হৈছে। জলজ জীৱৰ উচুপনিবোৰ এতিয়াও শান্ত হোৱা নাই, কঢ়িয়াই লৈ ফুৰা বতাহৰ কোলাত। জলজ জীৱৰ উচুপনিবোৰ এতিয়াও শান্ত হোৱা নাই, কঢ়িয়াই লৈ ফুৰা বতাহৰ কোলাত। ধন্যবাদ ছাৰ। ধন্যবাদ গগৈ ডাঙৰীয়া, আপোনাক ছাৰ। অশেষ ধন্যবাদ জনালো। আমাৰ যিহেতু সময় ইতিমধ্যে শেষ হৈ আহিছে, মই হয় ছাৰ। আমাৰ যুটীয়া সম্পাদক ভাগৱতী দেৱক শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছো।
শেষত আমি আহি শেষৰ পৰ্যায় পাইছোহি। আজি এটা সঁচাকৈ উপভোগ্য অনুষ্ঠান আমি শুনিবলৈ চাবলৈ পালো। বিশেষকৈ হৰে কৃষ্ণ ডেকা ছাৰ তেখেতে প্ৰথমবাৰৰ কাৰণে তেওঁ আজি এই অনুষ্ঠানত অংশ ল'লে। তেখেতে অনলাইন প্ৰগ্ৰেম আগতে কৰা নাছিলে। আমাৰ অনুৰোধত আজি তেওঁ এইটো প্ৰগ্ৰেমত উপস্থিত থাকি আমাক বৰ সাৰুৱা এটা ভাষণ দিলে আৰু সেই ভাষণটোৱে আমাৰ বহু চিন্তাৰ বহু দুৱাৰ খিৰিকী খুলি দিলে। তাৰপিছত আমি যিসকল ইনভাইট কৰিছিলোঁ কবিক কবিতা পাঠ কৰিবলৈ, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ অনুষ্ঠানত কবিতা পাঠ কৰাৰ কাৰণে। আৰু শেষত আনন্দ বৰমুদৈ ছাৰ, আমাৰ কবিতা অধ্যয়ন গোটৰ তেখেত সভাপতি, তেখেতৰ দিহা পৰামৰ্শতে আমি আগবাঢ়ি আছোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ। ছাৰেও এটা বহুমূলীয়া ভাষণেৰে বিশেষকৈ ইকো ক্ৰিটিচিজিমৰ বিষয়ে বৰ সাৰুৱা এটা ভাষণ দিলে। ছাৰক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে শ্ৰোতা হিচাপে অংশগ্ৰহণ কৰিলে, মই কাৰো নাম ল'ব বিচৰা নাই, সকলোকে আমি কবিতা অধ্যয়ন গোটৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰেম, এনেকুৱা ধৰণৰ অনুষ্ঠান আমি নিয়মীয়াকৈ পাতিবলৈ চেষ্টা কৰিম আৰু সেইবিলাক প্ৰগ্ৰেমতো আপোনালোকে অংশগ্ৰহণ কৰিব। এইখিনিকে ক'লো। সকলোকে আকৌ এবাৰ ধন্যবাদ। ধন্যবাদ ভাগৱতী। মই বিশেষভাৱে আমাৰ মহন্ত ছাৰ আৰু বাইদেউ দুয়োকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ উপস্থিত থকাৰ কাৰণে। ধন্যবাদ। হয়।